নমস্কাৰ আপোনালোক সকলোকে চিনাকিৰ এটি নতুন খণ্ডলৈ স্বাগতম জনাইছো আপোনালোকৰ আদৰ আৰু স্নেহেৰে আমি এই চিনাকি অনুষ্ঠানটোৰ কেইবাটাও খণ্ড অতিক্ৰম কৰিলো কিন্তু অতি দুখেৰে আপোনালোকক জনাইছো আমি কিছুদিন এই চিনাকি খণ্ডটিৰ পৰা অব্যাহতি লবলগীয়া হৈছিল কাৰণ ভাওনাই হওক বা বিভিন্ন ধৰণৰ আমাৰ ব্যক্তিগত জীৱনৰ সমস্যাৰ বাবে আমি আমাৰ এই চিনাকি অনুষ্ঠানটো ধাৰাবাহিকভাৱে আপোনালোকৰ মাজলৈ লৈ অহাত আমি অসমৰ্থ হৈছিলো তাৰ বাবে প্ৰথমতে আপোনালোকক ক্ষমা বিচাৰিছো আৰু আজি আমাৰ এই অনুষ্ঠানটো আগবঢ়াই নিবলৈ আমি উপস্থিত হৈছোহি আমগুৰিত ভাওনা বুলি কোৱাৰ লগে লগে আংগিক বাচিক হাত্তিক আৰু আহাৰ্য এই আহাৰ্যৰ ভিতৰতেই পৰে মুখা শিল্প আমি মুখাৰ জৰিয়তে ভাওনাৰ বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰো দৰ্শকৰ মাজলৈ লৈ যাওঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাওনাত এই মুখাৰ ব্যৱহাৰ কৰিছিল আৰু এই মুখাৰ জৰিয়তে মুখাৰ শিল্পৰ মাধ্যমেৰে বিভিন্ন শিল্পীয়ে ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে তেনে এজন সুযোগ্য সন্তান শিৱসাগৰৰ আমগুৰিৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া গতিকে আজি আমি এই অনুষ্ঠানটো আগবঢ়াই নিবলৈ প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ সৈতে চিনাকি আগবঢ়াবলৈ বিচাৰিছো গতিকে আহক আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাওঁ দাদা আপোনাক আমাৰ চিনাকি অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ আজি আমি আপোনাৰ ওচৰলৈ আহিছো আপুনি আপোনাৰ সৃষ্টিকামী মনোভাৱেৰে আপুনি খুব সুন্দৰকৈ মুখা নিৰ্মাণ কৰি আহিছে বহুদিন আগৰে পৰা আপুনি আমাৰ ভাওনা সংস্কৃতিত আমি যেতিয়াৰ পৰা জড়িত হৈছো তেতিয়াৰ পৰা প্ৰদীপ দাৰ মুখা বুলি ক'লে এটা হুকিয়া স্থান আপোনাৰ আছে আপুনি এই মুখা শিল্প কেতিয়াৰ পৰা আৰম্ভ কৰিছে আসলে প্ৰথমতে আমি ভাতৃপ্ৰতিম চন্দ্ৰমণিক আৰু আমাৰ এই PNBXৰ যি স্বত্বাধিকাৰী প্ৰহ্লাদ দাকে প্ৰমুখ্য কৰি সকলোলৈ আমি নমস্কাৰ জনাইছো আসলে আমি ধন্যবাদ জনাইছো আমাৰ নিচিনা এজন অকিঞ্চনৰ ওচৰলৈ তোমালোক আহিছা তে কথাটো হ'ল মুখা শিল্পৰ লগত কেতিয়াৰ পৰা জড়িত হ'ল বুলি ক'লে এটা দীঘলীয়া পৰিকল্পনাৰ কথা থাকে একদম সাধাৰণ কথাটো হ'ল মই প্ৰথম অৱস্থা খুব সৰুৰে পৰা মই তোমালোক আহিত গম পাইছা মই জৰাবাৰী সত্ৰৰ একেবাৰে সীমাৰ ভিতৰতে থকা এজন যুৱক এটা সৰুৰ পৰা এটা সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশ পাইছো আপোনালোকক কৈ ভাল পাম প্ৰয়াত ডক্টৰ জগন্নাথ মহন্তৰ কোলাত উঠিয়েই মই অভিনয় যাত্ৰা আৰম্ভ কৰিছিলো 3 বছৰমান বয়সৰ পৰাই মই এই বিষয়টোৰ লগত জড়িত তাৰ পিছতে মই অভিনয় কিবা কিবি এনেকৈ কৰি মই কি কাৰণত নাজানো মই বাঁহী শিক্ষা গ্ৰহণ কৰিছিলো আৰু বাঁহী শিক্ষা তেতিয়া তোমালোকে মোক পাইছা না পোৱা নাজানো বাঁহী শিক্ষা গ্ৰহণ কৰি মই আমি শ্ৰদ্ধাৰ দীপক শৰ্মা ডাঙৰীয়াৰ ওচৰত মই অলপ বাঁহী শিক্ষা গ্ৰহণ কৰি দিছিলো সম্পূৰ্ণ নহল তাৰ পিছত মই অসমৰ বিভিন্ন মঞ্চত প্ৰতিযোগিতা মঞ্চতে হওক বা বিভিন্ন মঞ্চত বাঁহী বাদক হিচাপে আছিল তেতিয়া কথাটো এনেধৰণৰ হ'ল মুখা শিল্প আমি জৰাবাৰী সত্ৰত আমাৰ সামগ্ৰীৰ পৰা নিৰ্মাণ কৰি অনা মুখা অলপ আছিলে আৰু সামগ্ৰীৰ পৰা নিৰ্মাণ কৰি অনা সেই মুখাখিনি কি হয় মাজে মাজে ভাগি গৈছিল এই ভগা চিগাৰ কামখিনি অলপ চাই আছিল মোৰ ককাইদেউ যেহেতু বাঁহৰ কাম জানে আপোনালোকে যে দেখিছে বাঁহৰ কামখিনি প্ৰায় ককাইদেউ কৰা কামেই হয় বা ককাইদেউ অলপ ঠিক ঠাক কৰা মই যেহেতু অকণমান আৰ্ট কৰিব সৰু পৰাই মোৰ আগ্ৰহ আছিলে তাৰ ওপৰত আৰ্ট কৰি থাকো এনেকে গ'ল এনেকে গৈ আছে মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় এটা ৱৰ্কশ্বপ লৈছিলো এনেকে কেইবাটাও EZCC এটা ৱৰ্কশ্বপ লৈছিলো এই ৱৰ্কশ্বপ বিলাকত কিছুমান মানে আমাক এনেকুৱা ধৰণৰ প্ৰপাৰ্টি মেকিং বুলি কয় এই প্ৰপাৰ্টি মেকিঙৰ কিছুমান মানে শ্ৰেণী দিয়ে সেই শ্ৰেণীবিলাকৰ পৰা আইডিয়া কিছুমান লৈছিলো ধৰক কাগজৰ মণ্ড কেনেকে তৈয়াৰ কৰে এনেকুৱাকে থাকিল তাৰ পাছৰ পৰ্যায়ত মই যদি বাঁহী বজাই যে ঘূৰি মই গোটেই কথাটো এইকাৰণে কৈছো কাৰণ কথাটো হ'ল এনেকুৱা এটা দীঘলীয়া পৰিক্ৰমা মই বাঁহী বজাই ঘূৰি ফুৰোতে সেই ভাওনাবিলাকৰ লগত গৈছিলো এই তেতিয়া দেখিছিলো কলিকতাৰ পৰা অহা কিছুমান মুখা পৰিৱেশিত হয় কিবা হয় এনেকে কিন্তু বৰ আমাৰ নান্দনিক ভাওনাৰ যিটো নান্দনিকতাটো ক'ৰবাত হ্ৰাস প্ৰায় যেন অনুমান হয় তাৰ পাছতে তুমিতো শিক্ষকতাৰ লগত জড়িত TLM বুলি এটা ব্যৱস্থা আছিলে সেই TLM ব্যৱস্থাত মোৰ খুৰা এজনে মোক এদিন বৰ ধেমালিয়াকে সুধিলে তই এইবোৰ কিবা কিবি কৰ ন সত্ৰত মুখা চুখা কৰ তই মোক মুখা অলপ বনাই দিব পাৰিবি নেকি মই আকৌ এনেই তেখেতক কৰিলো পাৰিম বুলি কোৱাৰ লগে লগে তেখেতে মোক দায়িত্বই দি দিলে 10 ভাগ মুখা আৰু মই 10 ভাগ বনাওঁতে যথেষ্ট লটি ঘটি যিহেতু মই কাৰণটো নাজানো কেনেকে বনাই মাটিৰত বনালো কিবা কিবি কৰিলো কিন্তু মই যেতিয়া বস্তুটো শেষ কৰিলো ইমানেই বেছি ভাল পালে হয়তো সেইটোৰ সময়তে মই প্ৰায় 300 পৰা 350 মুখা বনালো সেয়াই মোৰ চাগে মুখা বনোৱাৰ আৰম্ভণি মই ভাওনাত নহয় প্ৰথমে TLMৰ মুখা বনালো তাৰ পিছত লাহেকে মই যেতিয়া গুৱাহাটীত আছিলো বিভিন্ন নাটকৰ বেকগ্ৰাউণ্ডৰ কাম কৰিবলৈ ললো সনামধন্য কেবাজনো মই নাট্যকাৰৰ লগত পৰিচালকৰ লগত অসীম শৰ্মাদেৱৰ লগত মৃদুল বৰুৱাৰ লগত যেতিয়া আমি কাম কৰি আছিলো তেতিয়া নেপথ্য কামবিলাক কৰি থাকোতে মুখাৰ ওপৰত এটা আইডিয়া আহিল আৰু 2000 সম্ভৱতঃ
15ৰ পৰা 16ৰ ভিতৰত 14ত মোৰ আৰম্ভ হৈছে 15ৰ পৰা 16ৰ ভিতৰত মই ভাওনাত প্ৰথম মই এটা হাতী বনাইছো তোমালোকে জানা যে আমাৰ পুবেৰুণ নাট্য গোষ্ঠী নামৰ যিটো আমগুৰি নাট্য গোষ্ঠী আছে তাত এটা মানে আমাৰ সঞ্জীৱ বৰুৱা নামৰ এজন ব্যক্তিয়ে এটা হাতী নিৰ্মাণ কৰিছিল সেই সময়ত সেই হাতীটোৱে মানে গোটেই মানে তোলপাৰ লগাই দিছিল ইমানেই সাংঘাতিক কাৰুকাৰ্য আছিল আৰু সেই হাতীটো দেখি মই অলপ আপ্লুত হলো কিন্তু হাতীটোৰ যদিও কাৰিকৰী দিশবিলাক আছিল কিবা কিবি অকণমান কমি থকা যেন দেখি পেলাই পিছৰ পৰ্যায়ত মোক উদয় দত্তদেৱে সেই দায়িত্বটো দিলে তেখেতৰ স্বাস্থ্য যেতিয়া বেয়া হ'ল মই প্ৰথম এটা হাতী নিৰ্মাণ কৰিছিলো মুখাৰ ভিতৰত আৰু সেই হাতীটোৱে মোৰ মানে ভাওনা জগতলৈ সোমোৱা প্ৰথম তাৰপিছত মই সত্ৰত ৰাসৰ কাম কৰিলো তেনেকে কৰি একেবাৰে বেছিকে আত্মপ্ৰকাশ লাভ কৰিলো মই যেতিয়া দুলীয়াজান কমলাবাৰী নামঘৰত প্ৰথম ৰাসৰ মুখা শিল্প আৰু ছেটিংছৰ কাম অকলে দায়িত্ব লৈছো তাৰপিছত কেনেকে নাজানো কেনেকে গলো পিছত কিন্তু বেছিকে প্ৰসাৰ হ'ল যেতিয়া মোক তিয়কৰ ৰন্তুদাই নি পেলাই মোক হেৰিত ভৰাই দিছিলে ধিতাই পুখুৰী দলটোত মোক মাত্ৰ গোসাঁই ভাগ হেৰি হাতী ভাগ চলাবলৈ দিছিলে তাৰপিছতে আৰু পিছলে চোৱা নাই গৈ আছে এনেধৰণে মোৰ মুখা যাত্ৰাটো আৰম্ভ হৈছিল তাৰপিছত মই মাজত এনেকুৱা হৈ গ'ল মুখাৰ ইমানেই কাম হ'বলৈ ধৰিলে মই শেষত বাঁহীটো এৰি দিলো তাৰপিছত মই মুখা অৱধাৰিত কৰি তাৰপিছত মই 2010 চনতে আচলতে মই সৃষ্টিকামী শিল্প উদ্যোগ এতিয়া য'ত আপোনালোক বহি আছে তাত এইটো কৰিছিলো কিন্তু ভালকৈ 2015 চন মানৰ পৰা খুব সুন্দৰকৈ আপোনাৰ যাত্ৰা হে আৰম্ভ হৈছিলে খুব সুন্দৰকৈ আপুনি কথাখিনি কৈছে আচলতে আমিও নাজানো বা আমাৰ দৰ্শকেও নাজানে যে প্ৰদীপ দা এজন বাঁহীবাদকো আছিলে অভিনয় কৰে খুব সুন্দৰ আপুনি এতিয়া ক'লে যে আপুনি ধিতাই পুখুৰী যি পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ কথা ক'লে আপুনি তাৰ পৰা আত্মপ্ৰকাশ আপুনি প্ৰথমতে হাতীৰ কথা ক'লে তাৰপিছত আপুনি কমলাবাৰীৰ ৰাসৰ মুখাৰ কথা ক'লে তাৰপিছত আপুনি ধিতাই পুখুৰী যিটো সাংস্কৃতিক দল তাৰ কথা ক'লে আমি দেখিছো আপুনি যেতিয়া ধিতাই পুখুৰীৰ সাংস্কৃতিক গোষ্ঠীয়ে নৃসিংহ অৱতাৰ ভাওনাখন পৰিবেশন কৰে আপুনি তাত মুখা মানে নচুৱাই নহয় জানো গতিকে আমি দেখিছো বিভিন্ন ধৰণৰ আপুনি তাত নৃসিংহ অৱতাৰ নাটখনত বৰা থাকে নৃসিংহ মুখা থাকে বা বিভিন্ন ধৰণৰ আনুষংগিক আমি মৌৰা দেখিছো অজগৰ সাপ দেখিছো আৰু হাতী দেখিছো এনেকুৱা ধৰণৰ মুখা আটাইতকৈ অধিক মুখা চাগে সেই ভাগ ভাওনাত আছে গতিকে কওকচোন আপুনি যেতিয়া এই বৰাহৰ মুখা ভাগ বনাইছে আপুনি নিশ্চয় খুব অধ্যয়ন কৰি বনাইছে নহয় জানো আমি এনে বৰাহ বুলি ক'লে আমি টিভিয়ে হওক বেলেগত দেখি আছো যে মানে জন্তু বৰা গাহৰি আকৃতিৰ লৈ পিনে ওলাই কিন্তু আপোনাৰ যি ভাগ বৰা নৰ বৰা মুখখন বৰা আকৃতিৰ আৰু গা ভাগ হৈছে মানুহ আকৃতিৰ গতিকে এই বিষয়ে অকনমান কওকচোন আপোনাৰ এই ধাৰণাটো আপুনি ক'ৰ পৰা পালে আচলতে এইটো একদম খুব সুন্দৰ এটা প্ৰশ্ন তুমি সুধিছা আৰু এটুক লৈ বহুবাৰ বহু ঠাইত বিতৰ্কও হৈছে প্ৰথম অৱস্থাত পূৰ্বৰংগৰ প্ৰথমতে আচলতে পূৰ্বৰংগৰ পৰা মই আত্মপ্ৰকাশ লাভ নাই কৰাটো ক'লে ভুল হ'ব মই আমাৰ পুবেৰুণ নাট্য গোষ্ঠীৰ পৰাহে মই প্ৰথম তাৰপিছত এই কথাটো হ'ল পূৰ্বৰংগলৈ যেতিয়া আহিলো প্ৰথমতে পূৰ্বৰংগে মোক বহু বছৰলৈকে বাকীখিনি মুখাৰ দায়িত্ব দিয়া নাছিলে সেইখিনি যোৰহাটৰ মানুহে চলাই আৰু তেওঁলোকে কৰিছিলে মই নাজিৰাৰ এটা প্ৰতিযোগিতাত মই প্ৰথম এই বৰা ভাগৰ হেৰি কৰিছিলো এনেই মই গাঁৱে ভূঞে কৈছিলো কিন্তু ইমান সমাদৰ পোৱা নাছিলো কথাটো হ'ল এনেকুৱা ধৰণৰ ইয়াত এটা ভিতৰুৱা কথা আছে মোৰ ক'ৰ পৰা আহিল মই যিহেতু হেমচন্দ্ৰ গোস্বামীদেৱক লগ পাইছো 2015-16 মাজ ভাগতে আৰু তেখেতৰ ওচৰত এটা মই ৱৰ্কশ্বপ গ্ৰহণ কৰিছিলো তেখেতৰ ঘৰত মই বৰাহৰ এই যিটো মুখা মই দেখিছিলো মুখাৰ বিভিন্ন ভাগ আছে আচলতে চন্দ্ৰমণি এইডোখৰতে কৈ যাব লাগিব আমি যে ভাওনাবিলাকত যিবোৰ মুখা উলিয়াই থাকো এইবিলাক আচলতে মুখা বুলি ক'ব নোৱাৰিম কাৰণ মুখাৰ সেইখিনি বহুত বিস্তৃত অধ্যয়ন আছে মই গোটেইখিনি ক'ব নোৱাৰিম কাৰণ কথাটো হৈছে এনেকুৱা যে মুখাক এইকাৰণে ক'ব নোৱাৰিম এই যে জীৱ এটা ওলাই যায় যিটো জীৱ এটা ওলাই জীৱ জন্তু হুবহু প্ৰকাশ কৰাটো সঞ্জীৱ বুলিহে কয় কিন্তু মুখাত নপৰে মুখা মানে অকল মুখমণ্ডলখনকে মুখা এতিয়া তোমাক এটা মই কথা কৈছো তুমি যদি ভাওনাৰ এটা প্ৰতীকধৰ্মী কলা এটা ভাওনা প্ৰতীকধৰ্মী তুমি এটা বান্দৰ যেতিয়া তুমি প্ৰকাশ কৰা বান্দৰ এটা প্ৰকাশ কৰা মই ধৰি ললো হনুমান যেনিবা আমাৰ দেৱতুল্য কাৰণে নৰ হনুমান বুলি মই ধৰি ললো কিন্তু অন্য যিখিনি বান্দৰ বুলি কওঁ বানৰ বা বান্দৰ প্ৰায় একেটা কথা কিছুমানে কয় বানৰ মানে নৰ নিচিনা মই কিন্তু সেই বুলি পোৱা নাই ক'ৰবাত আছে যদিও নাজানো কিন্তু মই বান্দৰ বুলিয়ে বুজি পাওঁ পশু বুলিয়ে বুজি পাওঁ ইটৰ পানী বুলিয়ে বুজি পাওঁ বান্দৰ প্ৰকাশ কৰোঁতে আমি কি কওঁ মুখখনত আজিকালি হেৰি কৰো আগতে মুখা আছে মুখা পিন্ধাই দিওঁ বান্দৰ বুলি ক'লে মুখা বাকী গাঁৱতো মানুহ আছে নে এতিয়া তুমি কবা নেকি এইটো নৰ বান্দৰ বুলি নকোৱা কিন্তু এতিয়া কথাটো হ'ল আমি এই চিত্ৰকল্প এইখিনি ক'ৰ পৰা পাইছো আমাৰ গুৰুজনাই সচিত্ৰ কীৰ্তন তাৰ পাছত চিত্ৰ ভাগৱত এইখিনিৰ পৰা আমি পাইছো এতিয়া মোৰ যদি তুমি ইয়াত এই মানে কোঠাটোত চোৱা মই সেই ধৰণে আঁকি থোৱাও আছে তাৰ কথাটো হ'ল এনেকুৱা মই তেতিয়া চিন্তা কৰিলো মই গুৰুৰ লগতো আলোচনা কৰিছিলো আমি জানো কাৰণ ভাগৱতত লিখা আছে যে মানে জন্তু আকাৰে তেওঁ
হৈছে কিন্তু এতিয়া মোৰ কথাটো হ'ল যেতিয়া জন্তু আকাৰে হৈছে জন্তু বুলি ক'লে চতুষ্পদী হ'বলৈ দুঠেঙীয়া মানুহ এটা চতুষ্পদী কৰিবলৈ যাওঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু তুমি যদি ভালকৈ চোৱা অসমৰ বাহিৰৰ যিবিলাক মঠ মন্দিৰ যিবিলাক হিন্দু সনাতনী ধৰ্মত আছে তাতো বৰাহজনাক মুখখনহে দেখুওৱা যায় গাটোত কিবা হাতত গদা লৈ থকা দেখা যায় চাৰি হাতো ক'ৰবাত দেখা যায় এইবিলাক মই যথেষ্ট পঢ়িলো সচিত্ৰ কীৰ্তন চালো কাৰণ আমি সচিত্ৰ কীৰ্তনখনৰ ওপৰত আমি যাব নোৱাৰো তাতো তেনেকৈ ধৰণে বৰাহৰ বৰ্ণনা তেতিয়া মই চিন্তা কৰি চালো যে বৰাহৰ যিহেতু গীত আছে তোমাক সুধিছো চাৰিঠেঙীয়া জন্তু এটাই তাল ৰক্ষা কৰিব পাৰিব নি কোনো কাৰণত নোৱাৰে তাত বচন আছে গাব পাৰিব নি নোৱাৰে দ্বিতীয় কথা টেকনিকেল বিষয়টো হৈছে যে সেই বৰা ভাগ নচাবলৈ যাওঁতে জলম এটা যে পিন্ধি দিয়ে জলম এটা মানে ফাৰ পিন্ধি এই গৰমত কৰাটো যথেষ্ট কষ্টদায়ক সেইকাৰণে মই কি কৰিলো তেতিয়া ভাবিলো যে আংগিক অভিনয়ৰ প্ৰয়োজন কাৰণ ভাওনাৰ আংগিক অভিনয়টো যথেষ্ট প্ৰয়োজন মই তেতিয়া কি কৰো বৰা ভাগ লৈয়ে মোক যদি এতিয়াও আগৰ ক'ৰবাত ইউটিউবত এনেকে প্ৰৱেশ বেকা হৈ পেলাই এইটো চাৰিঠেঙীয়া জন্তুৰ এটা আংগিকতা কিন্তু এই আংগিকটো কৰি পেলাই মই বৰাহ কৈছিলো পিছৰ পৰ্যায়লৈ মই যেতিয়া এই কামটো এৰি দিলো পিছত কিন্তু অলপ বেলেগ হৈ গ'ল বৰা ভাগতো মই নাজানো কিন্তু এনেকুৱা কৰি দিয়া লাগিলে আমি বুজি পাম যে এইটো চতুষ্পদী যেতিয়া বৰাহৰ স্বৰূপে সৰু বুলি কোৱা লাগে লাগে আমি বৰাহৰ প্ৰথম এনেকে আংগিকটো দিওঁ হিৰণ্যাক্ষই যেতিয়া কথা পাতি থাকে তেতিয়াও কিন্তু মই এনেকে কথা পাতি থাকো অৰ্থটো হ'ল যে মই চতুষ্পদী কিন্তু মই যদি চুচৰি পঢ়ো তেতিয়া কি হ'ব মোৰ ইয়াত দুখ পাম বা বিভিন্ন অসুবিধা আছে কাৰণ 20 মিনিট বা 25 মিনিট সময় মই সেই মুখাভাগ চলাই থাকিব লাগিব সেই কথাবোৰ চিন্তা কৰি মই আচলতে আনিলো ইয়াক নৰবৰা বুলি ক'ব নালাগে কাৰণ কেলে নহয় বৰাহে কাৰণ মুখখন পিন্ধিলে যদি মুখা হয় হেতু সঞ্জীৱত পৰা নাই চতুষ্পদী হোৱা নাই আমি হেতুক তুমি কিন্তু ভুল বুলি ক'ব নোৱাৰা বহুতে এতিয়া প্ৰশ্ন কৰি থাকে নৰবৰা তেতিয়াহ'লে কাৰোবাক কাটিব লাগে কি ঘাপ মাৰি কাটি দিব নেকি ভাওনা হেতুটো নাকাটে মৃত্যুদণ্ড দিলে সব প্ৰতীকী স্বৰূপ যুদ্ধত গদাই লগাব নালাগে বুলিও কয় হয় নে নহয় ভাগৱততো লিখা আছে গদা ভাগি উফৰি যায় তেতিয়াহ'লে এইটো কিয় দেখুওৱা নাযায় মই তোমাক সুধিছো কিয় দেখুওৱা নাযায় নিশ্চয়কৈ তাৰ কথাটো হ'ল আমি মাত্ৰ দৰ্শনটোহে দেখুৱাব লাগে সেইকাৰণে মই ভাবো যে মই তেতিয়া চিন্তা কৰি চালো আৰু ৰাইজেও সমাজৰ প্ৰথম অৱস্থাত গ্ৰহণ কৰা নাছিল বহুত তৰ্ক বিতৰ্কও হৈছিল এই বিষয়টোক লৈ পিছত প্ৰতিযোগিতাটো দুবাৰমান আমাক দিয়া হ'ল সেই বৰা ভাগ নচোৱা কিন্তু এতিয়া কিন্তু শেহতীয়াকৈ মই দেখিছো সেই বৰা ভাগৰ হাতীকতাটো প্ৰয়োজন আৰু এটা তোমাক কথা কয় ইয়াৰ ভিতৰত আৰু এটা কথা আমি এবাৰ কেইজনমান মানুহৰ লগত কথা পাতিছিলো তেওঁলোকে কৈছিলে যে বাহিৰৰ মানুহ এজনে যেতিয়া আহিব বাহিৰৰ মানুহজনে যেতিয়া ভাওনাখন বুজি নাপাব ভাওনাখন যেতিয়া বুজি নাপায় তেওঁ শব্দবিলাক যেতিয়া বুজি নাপাব আমি যেতিয়া তেনেকুৱা ধৰণৰ কিছুমান বস্তু দেখুৱাম তেতিয়া তেওঁ বুজি পাব এয়া ভগৱানৰ অৱতাৰ আমাৰ যিকোনো কাৰণত সেই দৈবিক কথাটোহে প্ৰকাশ কৰা আমাৰ ভাওনা মূল লক্ষ্য আৰু আমাৰ যিহেতু হয় আজিকালি জামানা বুলিয়ে কৈছো আজিকালিৰ দিনত মানে এনেকুৱা হয় যে টিভি চাই সকলো হয় গতিকে এই ভিতৰৰ দৰ্শনটোক অধ্যয়ন কৰা নাযায় মই ভাবো মুখাখন পিন্ধিলে ই নৰবৰা কিন্তু এটা কথা হয় কেতিয়াবা আমাৰ অকমান বুজিব কাৰণ একেখন ভাওনাতে পিছত যিজনা ওলোৱা হয় তেওঁ ডিঙিটো সিংহ তলটো মানুহ সেইকাৰণে নৰসিংহ বুলি কয় ইয়াক নৰবৰা বুলি এইটো নৰবৰা নহয় সেই ভাগো আমি তেওঁ আকৃতিটো তেনেকে বৰ্ণনাই কৰিছে তেওঁ আকৃতিটো সম্পূৰ্ণ বৰ্ণনা শাস্ত্ৰত লিখা আছে কিমান দীঘল কাণ কিমান দীঘল জিভা কিমান বহল বুকু সব আৰু আমাৰ ভাওনাৰ যিসমূহ মুখা এই ভাওনাৰ মুখাসমূহ কি হয় শাস্ত্ৰত সম্পূৰ্ণ তাৰ নিয়ম নীতি কেনেকুৱা বৰ্ণনা আছে আৰু এনেকুৱা কিছুমান কথা থাকে হয় চতুষ্পদী পানী বুলি কৈছে কিন্তু আমি যেতিয়া কলাত্মক ৰূপ দিবলৈ যাওঁ চাৰিঠেঙীয়া হেৰিটোৱে গদাটো লৈছে বুলি কৈছে ন এই বৰাহে লোৱা গদাটো যে পাতালপুৰীত এৰি থৈ আহিছে তুমিতো সেই ভাওনাখনৰ নাটখনত পিছত পাইছা কিন্তু পাতালপুৰীত এৰি থৈ আহিছে বুলি কৈছে পাতালপুৰীত তেতিয়াহ'লে চাৰিঠেঙীয়া জন্তুৱে কেনেকে গদা লৈ গ'ল যুক্তি সহকাৰে চোৱা কথাটো হ'ল সেইটো যদি যিসকলে কৈ আছে যে নৰবৰা ঠিক আছে মই ধৰি ললো নৰবৰা চাৰিঠেঙীয়া পানীটোৱে এতিয়া মই মোৰ মতে কেনেকে গদাটো লৈ গ'ল নিশ্চয় তাত সেই দৈবিকতাটো কথা বুজাব আমি খুব আধুনিক নাটকৰ দৃষ্টিৰে কিন্তু যদি ভাওনাক চাওঁ আমি কিন্তু বুজাত বহুত অসুবিধা হ'ব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে ই এটা বেলেগ ধৰণৰ কথা যাব আৰু এতিয়া যে আমাৰ এনেকুৱা হয় তুমি যদি মই কওঁ তুমি যদি কালিলৈ বোলে গজকেতু উপাখ্যানৰ ভাওনা কৈছা আমাৰ যে এতিয়া একদম মুখখন যি একদম হুঁৰডাল উলিয়াই দিছে এইটো নকৰিলেও ইয়াতো যদি তুমি হুঁৰ এডাল লগাই দিয়া ই প্ৰতীকধৰ্মী এই কথাটো বুজাই দিলেও হ'ল মুকুটটোত যদি এডাল হুঁৰ লগাই দিয়া সি হাতী বুজাই দিয়ে সি তাৰ মুখমণ্ডল হাতী এইটোৱেই ভাওনাৰ আটাইতকৈ ডাঙৰ বিশেষত্ব কিন্তু যিটো বিশেষত্ব আমি কেতিয়াবা আঁতৰি যাওঁ বাহিৰৰ মানুহখিনিয়ে এই বিশেষত্বটোকে বিচাৰিব আমি কি কৰো
একদম হুবহু কৰিবলৈ হয় আমি কেতিয়াবা যদি নাটক আকাৰে কিবা কৰিছো তাত চতুষ্পদী প্ৰাণী হিচাপে উলিয়াব লাগিব আজি যদি বৰা হবতাটো তুমি নাটক কৰিছা তুমিতো চিৰিয়েলত চাই থকা সেইখন নাটকহে কৰিছা এটা অংশ কৰিছে তাত তেনেকে ওলাব লাগিব কিন্তু তুমি যদি ভাওনা কৰিছা মোৰ মতে তেনেকে ওলালেও ভুল হ'ব নালাগে আৰু হেতু খোৱাটো উচিত বুলি একেবাৰে আৰু মই যিজনে এই বিষয়টো আনিছিল মানে গীত মাত লিখিছিল তেখেতেও হয়তো চাগে হেতু চিন্তা কৰি গীত মাত নহলে কেনেকে চতুষ্পদী প্ৰাণীটো হাতীটো তেতিয়াহ'লে গীতত কেলে নলিয়াই হাতীটোতো গীতত নলিয়াই চতুষ্পদী প্ৰাণীটো গীতত উলিওৱা মই ক'তো দেখা নাই তুমিও দেখা নাই তেতিয়াহ'লে বৰাহভাগক কেলে গীতত উলিয়াই তালমান কেনেকে ৰক্ষা কৰিব চুচৈ আৰু এটা তুমি চাবা এই জলম বৰা ভাগ যে এনেকে এই পিছ চাইডটো ওলমি থাকে জপিয়াই গৈ পেলাই যে এইটো কি পিছ চাইডটো ভৰি অংশটো দেখো পিছ চাইডটো যেনেকে ওলমি থাকে এইটো কি আৰু এই জলমটো পিন্ধি অত কষ্ট কৰাটো ভাওনা কিন্তু গুৰুজনাই কোৱা নাই শাৰীৰিকভাৱে ইমান কষ্ট কৰাটো সেইকাৰণে মই বহুত চিন্তা চৰ্চা কৰি ইয়াক কৰিলো এতিয়াও বহুতে কেতিয়াবা বিতৰ্ক কৰে কেতিয়াবা ভাল পায় কোনোৱে তাত পুৰস্কাৰ দিছে কোনোৱে কেতিয়াবা গালি পাৰিছে যাই কিনে মই কৰিলো বুলি ক'লে অহংকাৰ হ'ব গুৰুসকলে মোৰ হেমচন্দ্ৰ গোস্বামী দেৱক সকলে বা তেনেকুৱা গুৰুসকলে আগতে কৈছে এতিয়াও তুমি খাটপাৰাত যদি যোৱা চাবা দেৱকান্ত মহন্তদেৱে 4 হাত লগা বৰা বনাই থৈছে এতিয়া আমি সেইটোক জনক কি বুলি কওঁ তেখেতেতো অধ্যয়ন কৰি বনাইছে মানে মোৰ মতে ভাওনাৰ মুখা শিল্পটোক খুব আধুনিক নাটকৰ লগত তুলনা কৰিব নালাগে ইয়াত যিহেতু প্ৰতীকধৰ্মী কলা গতিকে এই কথাটোৱে মই মোৰ দৃষ্টিৰে বুজি পাওঁ আচলতে প্ৰতীকধৰ্মী বুলি কওঁতে মনলৈ আহিছে আমি নদী এখন দেখাবলৈ নদীখন দেখাই নিদিওঁ নদীখন আমি আংগিক কৰি নদী এনেকে নদীখন দেখাই দিলো ফুলপাহ আমি দেখাই দিলো ফুলপাহ এনেকে কৰিলে যদি ফুল হৈ যায় তেতিয়াহ'লে মুখখন লগালে সি বৰা হ'ব হয় তেতিয়া কিন্তু এটা কথা সেই কিন্তুটোতে গোটেই কথাটো আছে আংগিক অভিনয় চাব জানিব লাগে মই যে ক'লো সেই হাতখন এনেকে থাকিব কিন্তু লাগিব সেইটো নকৰিলে কিন্তু ভুল হ'ব সেইটো নৰবৰা হৈ যাব গতিকে কোনোবাই চলোৱাত ভুল হৈছে বেলেগ কথা কিন্তু মই যিসকলে চলাই আছে তোমালোকৰ মানে এই চেনেলৰ জৰিয়তে এটা কথা কওঁ পৰাপক্ষত পাৰিলে তোমালোকে শিকি বুজি লোৱা কেৱল মাত্ৰ ইউটিউবত দেখি ভাল লাগিছে কৰি ভাল লাগিছে কাৰণে নকৰিবা কাৰণ তাৰ তত্ত্ব কিছুমান ভিতৰত সোমাই আছে এই যে হাতখন দিয়া এটা অৰ্থ আছে এনেই নহয় মই যদি কৈছো মই তাত এটা সংলাপ তাত মই আচলতে সংলাপ লগাব নালাগে মই এটা সংলাপ তাত লগাই দিছিলো সেই ধৰিত্ৰী এনেকে কৰি পেলাই মই এটা সংলাপ লগাইছো গোটেই মই সংলাপটোতে গোটেই কথাখিনি কৈলো মই আজি হুকৰ ৰূপে আমুক কৰিলো তামুক কিন্তু নিহিংগময়ত সেই কথাটো নাই হুকৰ ৰূপে মই আজি তোমাক উদ্ধাৰৰ বাবে দুষ্টক দমনৰ বাবে আজি হুক ৰূপে মই অৱতাৰ হৈছো সেই হুক ৰূপে যে অৱতাৰ হৈছো কৈছো কেলে দৰ্শকে যাতে কথাটো ভুলকে বুজি নাপায় সেই কথাটোহে কৈছো গতিকে সেই কথাটো ইয়াৰ ভিতৰত জড়িত হৈ থাকে মই ভাবো যে বৰাহৰ কথাটো মোক ভুল বুলি শুদ্ধ বুলি আমি ক'ব পৰা ক্ষমতা নাই তথাপিও এটোত বেছি সুবিধা আছে গতিকে এটো কৰাটো বেছি দৰকাৰ আচলতে আপোনাৰ কথাৰ মাজেৰে আপোনাৰ অধ্যয়নশীলতাৰ প্ৰকাশ পাইছে কিমান অধ্যয়ন কৰি আপুনি মুখা বনায় বা মুখা শিল্পক আপুনি কিমান অধ্যয়ন কৰি গুগ্ৰাখে গিলি আপুনি কামখিনি কৰিছে সেইখিনি আমাৰ দৰ্শকেও গম পাইছে আপুনি এইখিনি কথা নিসিংহ অৱতাৰ ভাওনাখনৰ বৰা মুখাৰ কথা কওঁতে মোৰ আৰু এটা মনলৈ আহিছে সেই ভাগ নাটতে আমি দেখো অজগৰ মুখা ভাগ আমি কিন্তু তাত কৈছে যে সৰ্পই দংশন কৰোৱা কথা কৈছে কিন্তু এই মুখা ভাগ আপুনি অকনমান কওকচোন এই অজগৰ মুখা ভাগ কেনেকৈ আহিল আচলতে এইটো এটা ডাঙৰ হাঁহি উঠা কাহিনীও আছে আচলতে দুটা কথা আছে ভুল বুলিও ক'ব নোৱাৰা শুদ্ধ বুলিও ক'ব নোৱাৰা তাত দুটা কথা আছে 2000 খুব সম্ভৱ 17 মান চনৰ কথা মই তেতিয়া ধিতাই পুখুৰী পূৰ্বৰংগতো কাম কৰো আৰু মই প্ৰগতিশীল ভাওনা দলতো কাম কৰো তিয়কৰ সেইদিনা এনেকুৱা এটা কথা মই কথা পাহৰা খুব কথা পাহৰো মোৰ কাৰণ তেতিয়া এনেধৰণে মুখা ভাওনাত মুখা দিয়া ব্যৱস্থাত থকা মানুহৰ ভিতৰত মই আৰু এইফালে লবকুক তেতিয়া অন্য আৰু নাছিলে সেইকাৰণে আমাৰ ভাওনা যথেষ্ট থাকে একেদিনে 4খনলৈকে ভাওনা থাকে মোক ভাওনাৰ কথাটো ক'লে মই লিখিবলৈ পাহৰি পেলাই মই যেহেতু মোৰ হাতীটো সেই সময়ত যথেষ্ট জনপ্ৰিয় আৰু কেইবাবাৰ নিউজতো ওলাইছিলে সেই হাতীটোৰ কথা গতিকে মই চবে হাতীটো বিচাৰে প্ৰথম কথা হয় হাতীটো মোক বিচাৰিবই যে হাতীটো লাগিব এতিয়া এনেকুৱা এটা মানে ব্যৱস্থা হ'ল সেইদিনাখনেই 1:30 মান বজাত মোক বাপুতি বুলি কৈছে চিনি পোৱা বাপুতি দাই মোক ফোন কৰিলে প্ৰদীপ অকণমান সোনকালে ওলাই আহিবা মোক চিংকে মাৰিলে কোলৈ সোনকালে ওলাই যা বোলে তোমাৰ আজি ভাওনা আছে নহয় বোলো কি ভাওনা বোলে নিহিংগময় মই শেষ মোৰতো নিহিংগময় আজি ধিতাই পুখুৰী লৈ থৈছো কি হ'ব এতিয়া মই বাপুতি দাই ক'লে এতিয়া অলপ তেওঁ অকণ বেলেগ ধৰণৰ শব্দই ক'লে বেয়াকে নহয় আৰু মোক অকণমান টানকে কৈছে যে তই মানে কি কথা কৈছ তই তাহাঁতকো ল'বি আমাৰো ল'বি এনেকুৱা কথা নহয় বোলে আপুনি চিন্তা নকৰো মই মেনেজ কিবা এটা কিন্তু কাৰোবাৰ ওচৰৰ পৰা আনিবলৈ কাৰো ওচৰত একো নাই মানে মই চিন্তা চৰ্চা কৰি আছো কি কৰিম এতিয়া হাতীটোৰ বিনিময়ততো মই কিবা এটা নিবই লাগিব হাতীটোতো তেওঁলোকৰ মই হাতী এটা নিহিংগ দুভাগ বৰা দুভাগ মোৰ স্তম্ভটো মই কিবা এটা বনাই দিব পাৰিম বাৰু ঠাইতে
কিন্তু মোৰ হাতীটোতো নহব চিন্তা কৰি থাকোতে তাৰ 2 বছৰৰ আগত মই যোৱাবাৰী সত্ৰত এভাগ অজগৰ বনাইছিলো শ্ৰদ্ধা হেমচন্দ্ৰ গোস্বামী দেৱৰ এই তেখেতলোকে ৰাখত যিটো অজগৰ বগাই যোৱা অজগৰটো উলিয়াই সেই অজগৰটো আহি মই ভাবি চিন্তি চালো যিহেতু সাপটো সৰু সাপ এটা দেখাই দিলে দৃষ্টিনন্দন নহয় গতিকে আমি যদি সাপটো এটা কাম কৰিব পাওঁ এটা কি সাপে দংশন কৰিছে হয় ইয়াক আমি অকমান কাহিনীত ভৰাই দিব পাওঁ নিজে ই মানে সাপটো অজগৰ কৰি দিব পাওঁ মই এনেকে ভাবি পেলাই লৈ গৈ পেলাই মোক সুধিছে হাতী কি হ'ল মই বোলো হাতী অহা নাই এনেকে কলো হ'ব মই কিবা এটা কৰিম যেতিয়াই মোক এই পৰিৱেশটো পালে পৰিৱেশটো পোৱাৰ লগে লগে মই সেই সাপটো উলিয়ালো মই নিজেই তাৰ যিজন মানে পলাদক হেৰি কৰা যোগী মই যোগীজন হলো আৰু এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ গ'ল সাপ ভাগ ওলাই যোৱাৰ লগে লগে দৰ্শক শিহৰিত আমাৰ এইটো অঞ্চলত দেখা নাই হাজাৰ দৰ্শক আছিল চিন্তামণি গড়ত আছিল একদম হাত তালিয়ে মানে ৰজন জনাই গ'ল মানে মই এনেধৰণৰ পৰিৱেশটো সৃষ্টি হ'ল মই পলাদক খুৱাবলৈ আনিছিলো পলাদক নাখালে নুখুটিলে খুটা আচলতে অজগৰটো নুখুটে খাইহে পলাদক নাখালে এই যোগীজন আমি তাৰ মূল অৰ্থটোৰ পৰা আঁতৰি যোৱা নাই কিন্তু বস্তুটোৰ পৰা অকমান আঁতৰি গলো যে অজগৰ কৰি দিলো খুটাটোকে তাততো এইটোৱে অৰ্থ আছে খুটিলে সাপটোৰ দাঁত হলকি পৰিলে বা নোৱাৰিলে খুটিব এনেকুৱা কথা আছে গতিকে আমি কি কৰিলো যে সাপটোৱে খাই পেলালো তাৰপিছত চন্দ্ৰমণি এনেকুৱা এটা অৱস্থা হৈ গ'ল মোৰ লগত যদি কোনোবাই ভাওনা কথা পাতিবলৈ আহে প্ৰথম সাপটো বহুবাৰ মই অনুৰোধ কৰিছো মই সাপটো নিদো এইটো এনেকুৱা নহয় শেষত গৈ পেলাই মই নোৱাৰা হৈ গ'লগৈ সাপ বনাব লাগিবই মানে লাগিবই সেইকাৰণে গুচি গলো এতিয়া ভুল শুদ্ধটো কথা হ'ল ই এটা ভাল কথা হ'ল কলাত্মক হ'ল বস্তুটো দেখিবলৈ কলাত্মক হ'ল আগতে আমি দেখিছিলো ধোঁৱা সাপ সঁচা ধোঁৱা সাপৰ দাঁত উঘালি পেলাই ভাওনাত কোৱাও দেখিছিলো এইটো কিন্তু নিয়ম নহয় মই দেখিছিলো আগতে আমি তিয়কৰ কেইবাখন ভাওনাটোত আগতে তিয়কৰ যেতিয়া ভাওনা কৰি থাকে তোমালোকে নাই দেখা এই ধোঁৱা সাপটোৰ দাঁতকেইটা উলিয়াই দি পেলাই মানে হেৰি কয় ভাওনাত মানে হেৰি কয় আৰু এনেকে নচুৱাই মই তেতিয়াও চিন্তা কৰিছিলো যে কলাত্মক হ'ব লাগে বস্তুটো সেইকাৰণে অজগৰটো আমি তেনেকে প্ৰথম কৰিছিলো মোৰ আগত কোনোবাই যদি ভাওনাত কৈছে নাজানো মই জনাত কিন্তু ময়ে কৈছিলো যেন লাগে গতিকে সেই তেনেকে সোমালে কিন্তু মই ভাবো পাৰিলে দংশন কৰা কিন্তু মই দংশন কৰাৰো পিছত বহুতকেইটা ব্যৱস্থা কৰিছিলো কিন্তু দৰ্শকে আদৰি নহ'লে মই তাৰপিছত দংশন কৰিবলৈ এনেকুৱাও ব্যৱস্থা কৰিছিলো তোমালোকে নাই দেখা মই ঢিতা পুখুৰী হৈ কৈছিলো নে ঢিতা পুখুৰীত বাৰু অকল হাতীটোৱে উলিয়াই তেওঁলোকে সাপটো নুলিয়াই এই আমাৰ প্ৰগতিশীলতে মই কৈছিলো এনেকে মানে মাজত এটা কুণ্ড এটা বনাই এনেকুৱা ফনা বনাই পেলাই এনেকে নচুৱাই থাকো কিন্তু দৰ্শকে পিছদিনা কৈ পঠাই এইটো ভাল নালাগিলে অজগৰটোহে লাগিব আচলতে অজগৰৰ কাহিনী কি বাদ দিয়ক এতিয়া দৰ্শকে ইমান ধৰণে লয় সেইকাৰণে মই এতিয়া শিল্পীসকলক কওঁ দেই কিছুমান কথা খুব দায়বদ্ধতাৰে কোৱাটো প্ৰয়োজন আছে আমিও দায়বদ্ধতাই কৈছিলো আৰু কেতিয়াবা এনেকুৱা বহু ঘটনা আছে হাঁহি উঠা ঘটনা উপায়বিহীন হৈ মানে এনেকুৱা হৈ যায় কেতিয়াবা মই এটা একদম হাঁহি উঠা কথা এটা মাজতে কৈ গৈছো পাহৰি যাব পাৰো কাৰণে এনেকুৱা এটা ঘটনা ঘটিত হৈছে যে ব্ৰহ্মা ওলাব লাগে ব্ৰহ্মা নহয় এজন ঋষি ওলাব লাগে ঋষিজন ওলাবলৈ যিডাল আমিতো পোছাকো দিওঁ তাৰ যিডাল চান্তা বা চেপেনা বুলি যিডাল দিওঁ চেপেনাডাল ঘৰত এৰি থৈ গলো এতিয়া ঘৰত যে চেপেনাডাল এৰি থৈ গুচি গলো এতিয়া কি হ'ল মানুহটোৱে নতুনকে লৈছে ভাওনা তাকতো চেপেনাডালৰ প্ৰেক্টিচ কৰাই থকা হৈছে এই মুহূৰ্তত মানুহটোক যদি কৈ দিয়া যায় মই ক'তো জেৰুৱা খুটি এটাও নাপালো যে মই চেপেনাডাল বনাই দিম উপায় নাই মই মাৰ খাবলৈ বাকী আছে মোক যিজনে বন্দবস্ত কৈছে তেওঁ মোক ক'লে দুইটা যাওঁচোন বোলে এটা বুদ্ধি কৰোঁগে সি মোক ক'লে মোৰ অকমান মিতিৰ সম্পৰ্ক নৰেন্দ্ৰ বৰুৱা বুলি সি মোক ক'লে বোলে হেৰি কৰ দুইটা এটা বুদ্ধি কৰো সি গৈ পেলাই তেওঁক শিকাইছিলে তেওঁক কৈছে যে হাঁহি উঠা কথা দেই এনেকুৱা ঘটনা ঘটি থাকে তেওঁক কৈছে তোমাক প্ৰৱেশ কোনখন দিলো বাৰু পৰিতাল দিলো না অন্য কিবা বোলে পৰিতাল কিতা জিদে হয় নেকি তুমি পৰিতাল যদি গাইছা তুমি আকৌ চেপেনা ল'ব নোৱাৰিবা দেই তুমি যদি পৰিতাল গাইছা চেপেনা ল'ব নোৱাৰিবা কি ল'ম মই কি লৈ ওলাম সি নহয় তুমি মণি এডাল লৈ ওলাব লাগিব জব কৰি কাৰণ মোৰ হাতত বস্তুটো নাই সেই এনেকুৱা মই শেষত গৈ পেলাই তেওঁ এই ৰুদ্ৰাক্ষ মণি এডালকে লৈ পেলাই তেওঁ এনেকে গৈ পেলাই প্ৰৱেশ কৰিলে কোন জেগাত আছিলে মই পাহৰি গম নাপালে আৰু তেওঁ নতুন ল'ৰা কোনোদিন ভাওনা কৰি পোৱা নাই নাজানে খুব মই হাতে খাতি আছিল নেকি মই পাহৰিছো সেই এনেধৰণে কিছুমান বস্তু কেতিয়াবা সংযোজিত হৈ যায় সেইটোৱে কিন্তু আচল বস্তু নহয় কেতিয়াবা কথাটো তেনেকুৱা হয় সেই তেনেকে ধৰণেহে আচলতে সাপটো সোমাই গ'ল আৰু এতিয়া কিন্তু দৰ্শকে একদম সাপটো নহলে এতিয়াও মই দেখিছো বহুতে সাপ বনাইছে কিন্তু মই এতিয়া এই নতুন যিসকল শিল্পী তেখেতলোকক এটা কথা মই এই আপাহতে কৰো যে তোমালোকে পাৰা যদি ইয়াক সলনি কৰি অন্য কিবা এটা কৰিবলৈ চোৱা আচল বস্তুটোলৈ নিবলৈ তোমালোককো মই অনুৰোধ জনাইছো কাৰণ মানে কথাটো এনেকুৱা এই নাটখন মানুহে একদম বুকুত লৈ ললে আৰু এই নাটখন এৰি নিদিয়ে মানুহে গতিকে তোমালোকে পাৰিলে আৰু একেটাকে কৰি থকাতকে পাৰিলে তোমালোকে বেলেগ কিবা এটা কোৱাচোন
সেই এনেকুৱা কথাই আৰু গোটেই আচলতে কেতিয়াবা বিপদত পৰিলেও এনেকুৱা বুদ্ধি ওলাই যায় সেইটো বিপদত পৰা বুদ্ধিয়ে হ'ল আৰু মই এইটো প্ৰায় আগতেও মই বহু গীতাত কৈছো আৰু মই জানে বহুতে কেলেই মোৰ এইটো হ'ল বহুতে মোক আগতে প্ৰশ্নও কৰিছিলে তীৰ্যক সমালোচনাও কৰিছিলে আপুনি শংকৰদেৱ নি বুলিও ফেচবুকত লিখিছিলে লিখিছিলে কিন্তু মই সেইটো কথাতকৈ এইটো কথা পৰিৱেশটো মাথতে বুজি পাব লাগিব সেইদিনা যদি মই 60% দিব নোৱাৰিলো বা ভাওনাখন কৰিব নগলোহেঁতেন তেতিয়া আপোনালোকে কি বুলি ক'লে তেতিয়া হয়তো ক'লেহেঁতেন মই বদমাছ মই হাৰামী বা অন্যান্য কিবা ধৰণৰ বিশেষণ দিলেহেঁতেন কিন্তু মই বিপদত পৰি বাচিলো কিন্তু এতিয়া মই দৰ্শকৰ পৰা আঁতৰিব নোৱাৰো আচলতে সেইটোৱে দৰ্শকৰ ৰুচিবোধৰ কথা আছে নহয় কিছুমান বস্তু আপুনি সেইটো আপোনাৰ সৃষ্টিশীল মনোভাৱেৰে আপুনি অকমান বেলেগ ধৰণে সজাই পানি যিটো পৰিৱেশন কৰিলে সেইটো দৰ্শকে ললে দৰ্শকে আমোদ পালে কিন্তু আৰু তাতো আকৌ এটা কথা আছে দেই কোনোবা আমোদ পালে বুলি কৈ থকাটো কিন্তু ভাল মই সেইটোৱে ক'বলৈ গৈছো সেই কথাটো মানে কেলে এতিয়া কিছুমানৰ ক্ষেত্ৰত ক'ব তেতিয়াহ'লে এইটো বস্তু নলয় নহ'ব এইটো নলয় নহয় এইটোহে ল'ব এই বুলি ক'লে নহ'ব আচলতে আপুনি অনুশোচনা কৰিছে যে সেইটো আপুনি বাধ্যত পৰি সেই কামটো কৰিলে কিন্তু আপুনি আমাৰ পৰৱৰ্তী আমাৰ যিসকল বৰ্তমান উদীয়মান মুখাশিল্পী আছে তেওঁলোকক অনুৰোধ জনাইছে সেইটোৰ পৰিৱৰ্তে দৰ্শকৰ মন মগজুত চুব পৰাকৈ নতুন কিবা এটা শুদ্ধ কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগে নহয় জানো ঠিক আছে প্ৰদীপ দা আমি দেখিছো আপোনাৰ ঘৰত আমি সোমোৱাৰ লগে লগে দেখিছো বিভিন্ন ধৰণৰ প্ৰশংসা পত্ৰ या প্ৰতিযোগিতাৰ প্ৰশংসা পত্ৰ আমি ঢেৰ দেখিছো আপুনি প্ৰতিযোগিতাও কৰিছে প্ৰতিযোগিতাত পুৰস্কৃত হৈছে কিন্তু হেহতিয়াকৈ আপুনি আপোনাৰ সামাজিক মাধ্যমে হওক বা আপোনাৰ লগত ব্যক্তিগত কথা বতৰাৰ দ্বাৰাই হওক আপুনি প্ৰতিযোগিতা কেন্দ্ৰিক ভাওনাৰ পৰা অকনমান আঁতৰি অহা নিচিনা আমি গম পাইছো আপোনাৰ কি কাৰণে প্ৰতিযোগিতামুখী ভাওনাই আপোনাৰ মনত বিৰাগ জন্মালে বুলি মই একেখাৰে নকওঁ বেয়া নাপাওঁ এতিয়াও মাজে মাজে কাম কৰি থাকো কিন্তু মানে প্ৰতিযোগী হিচাপে মই এটা কৰা প্ৰতিযোগিতাটো মানে সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে সাধনাইহে সংস্কৃতি ৰক্ষা কৰিব এইটো এটা মোৰ মূল কথা আৰু দ্বিতীয় কথা হ'ল প্ৰতিযোগিতা যে আমাৰ হয় তোমাক এটা কথা কম মই এই এদিন উপলব্ধি কৰিলো মোৰ তুমি বেৰখনত দেখিছা আৰু এনেকুৱা চাগে বহুতখিনি আছে বহুতখিনি পুৰস্কাৰ পালো কিন্তু আমাৰ যিখিনি প্ৰতিযোগিতা হয় তাৰ যিটো মানদণ্ড সেই মানদণ্ডটো কিন্তু অকমান মই কম যেন অনুমান হয় কাৰণ এই প্ৰতিযোগিতাত এজন যেতিয়া ব্যক্তি সদৌ অসমৰ শ্ৰেষ্ঠ হয় সি তেওঁ মুখা শিল্পই হওক তাৰ পিছতো তেওঁ যদি গাঁৱে ভূঞে পতাখনতো সদৌ অসম কৰি পেলাই তেওঁ যদি চাৰ্টিফিকেট গ্ৰহণ কৰি থাকে তেতিয়াহ'লে তেওঁ ভেলুটো কমিছে নে বাঢ়িছে মই বুজি নাপাওঁ আৰু সেই চাৰ্টিফিকেটখন গ্ৰাহ্য কৰিব নে নকৰা কাইলৈ মই যদি ক'ৰবাত এই চাৰ্টিফিকেটখন দিওঁ মই এবাৰ এটা মই মানুহজনৰ নাম নকওঁ এটা ডাঙৰ অনুষ্ঠানত মোক কাম কৰিবলৈ মাতিলে মোৰ চাৰ্টিফিকেট বুলিবলৈ একো নাই এই কথাটো মই আগতেও কৈছো চাৰ্টিফিকেট বুলি মোৰ ভাওনাৰ এইকেইখনে সম্বল তেখেতে মোক খুব ভালকৈ কৈছে ব্যক্তিজনে মোক কোনো বেয়াকৈ কোৱা নাই তেখেতে ক'লে যে চাৰ্টিফিকেটখিনি লৈ গ'লো যোৰহাট অঞ্চলত 2018 চনত মই 7 বাৰ নে 8 বাৰ শ্ৰেষ্ঠ মুখা শিল্পী বঁটা পালো তেখেতে মোক সুধিলে তেখেতে মোক পৰীক্ষা কৰিলে যে হেৰি নহয় প্ৰদীপ তুমি এইকেইখন নিজে বনাই আনিছা মই বোলো আপুনি কি কথা কয় হে মই নিজে কিয় বনাই আনিম নহয় তুমি নিজে বনাই আনিছা বোলো নাই না মই নিজে বনাই সদৌ অসম ভিত্তিত মোক সুধিলে যোৰহাটৰ এলেংমৰাৰ পৰা কেন্দিগুৰি কিমান দূৰ মই বোলো 15 কিলোমিটাৰ হ'ব বা 20 কিলোমিটাৰ অতি বেছি তাৰ পৰা কাছগড়াল কিমান দূৰ হ'ব বোলো 7 কিলোমিটাৰ 8 কিলোমিটাৰ এনেকৈ কৈ ঠাইকেইখনৰ নাম মোক তেখেতে সুধিলে যিকেইখন ঠাইত মই পাইছিলো মই নামকেইটা পাহৰিছো এইটো হয় নে নহয় কাছগড়াল আছিলে মানে মোটামুটি 10 কিলোমিটাৰ ভিতৰতে গোটেইকেইখন ভাওনা প্ৰতিযোগিতা হ'ল তেখেতে ক'লে চক অসম ভিত্তিৰ প্ৰতিযোগিতা এটা 10 কিলোমিটাৰ ভিতৰে কেনেকৈ হৈছে একেটা বছৰতে এইটোতো অসম ভিত্তিৰ নামৰ কেইখন ভাওনা গোট খাই তাত 6খন বা 7খন বা 8খন বা 10খন বা 15খন আজিকালিতো 20খনলৈকে হোৱা দেখিছো তেতিয়া 8-10খন ভাওনা হয় বোলে তেতিয়াহ'লেতো এইখিনিত অকণমান মানদণ্ডৰ ক্ষেত্ৰত চাব লাগিব কাৰণ এইখন গাজ্য বেলেগে কৰিব নকৰে আৰু বা এইটো সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা হ'লে এবাৰেই হোৱাটো উচিত গোটেই বছৰটো এখনেই হওক কেন্দ্ৰীয়ভাৱে হওক গাঁৱে পওক মাণ্ডলিক পাতক সেইটো বেলেগ কথা কিন্তু সদৌ অসম নামটো যদি দি পেলাই পাতে তেতিয়াবা মই অকণমান তেতিয়া চিন্তা কৰি চালো দ্বিতীয় কথা এই যে মই তোমাক ক'লো প্ৰতিযোগিতাত মুখা শিল্পৰ যিটো পুৰস্কাৰ দিয়ে তাত এটা মোৰ চিন্তনীয় বিষয় আছে যিসকল বিচাৰক বহে মই বহু বিচাৰকক সুধিছো বহুত বিচাৰকে মোক ক'ব পাৰিছে কোনোবাই ক'ব পৰা নাই তেখেতলোকে এতিয়া মোক তোমাক এটা মই প্ৰশ্ন সুধো মই মুখা বনাওঁ মই মুখা শিল্পী মই মুখা চলাওঁ যে মই মুখা শিল্পী হয় নে নহয় মই মুখা বনাওঁ মই মুখা শিল্পী মই মুখা চলাওঁ মই এতিয়া মুখা শিল্পী হয় নে নহয় মই মুখা শিল্পী নহয় চলাওঁ যদি মই চালকহে মুখা চালক মই ভাল চালনা কৰিব পাৰিব পাৰোঁ মই কিন্তু ভাল বনাব নোৱাৰো কেতিয়াবা এনেকুৱা হৈ যায়
যে মুখা শিল্পৰ পুৰস্কাৰটো যেতিয়া দিয়া যায় মুখা শিল্পী বুলি দি যায় মই ধৰি ললো মই বছৰ জীৱনত কম্পিটিশ্যন কোনোদিন নকৰো ধৰি ললো তুমি কিন্তু কম্পিটিশ্যন কৰা মোৰ পৰা মুখা কিনি নিলে তুমি তেনেকুৱা 100খন চাৰ্টিফিকেট লৈ ললা মোৰ মুখা নিনিয়ে তুমি 100খন চাৰ্টিফিকেট লৈ ললা তুমি যেতিয়া 100খন চাৰ্টিফিকেট মুখা শিল্পী বুলি ললা মই প্ৰকৃত মুখা শিল্পীজনে কাইলৈ কৰবাত যেতিয়া মই পেঞ্চন এটা এপ্লাই কৰিবলৈ যাম তোমাক প্ৰথম দিব নে মোক প্ৰথম দিব নিশ্চয় তোমাকে দিব কাৰণ তোমাৰ হাতত 100খন প্ৰমাণপত্ৰ আছে বা চাৰ্টিফিকেট আছে গতিকে মই ভাবো এই কথাটোৰ প্ৰতিযোগিতাত মই বহুবাৰ কৈ কিন্তু বিফল হল বহু প্ৰতিযোগিতাৰ মই অন্তৰালত থাকি পেলাই মই কৈছিলো কিন্তু মানুহখিনিয়ে নুবুজে নে বুজিব নিবিচাৰে মই নাজানো বহুবাৰ কৈছিলো যে মুখা চালকৰ পুৰস্কাৰ বেলেগ কৰক আৰু মুখাৰ শিল্পীৰ পুৰস্কাৰ বেলেগ কৰক বা মুখাটোৰ পুৰস্কাৰ বেলেগ কৰক কিন্তু এইটো নকৰে সদায় পইচাটো নাথাকেগে বা পুৰস্কাৰটো দিবলৈ অসুবিধা হয়গে সেইটো আৰু দ্বিতীয় কথা এই যে মুখা মই যে কলো প্ৰথমতে মুখাৰ 4টা ভাগ আছে এই সঞ্জীৱটোক মুখালৈ আনিব নোৱাৰিব এই যে আজি মৎস্য ভাগ একদম মাছ নিচিনা দেখা যিটো সেইটো সঞ্জীৱতে পৰে সেইটো মুখাত নপৰে গতিকে সেইখিনি অধ্যয়ন কৰা বা তেনেকুৱা বিচাৰক নবহে অভিনয় চোৱা বিচাৰকজনে মুখাত যিটো মানে বিচাৰ কৰে সেইটো মোৰ মতে তেখেতৰ কাৰণে সেইটো দক্ষতা নাথাকে তুমি অভিনয় কৰা তুমিতো মুখাৰ বিষয়ে নাজানা মই অভিনয় কৰো যদি মই অভিনয় হয়তো তোমাৰ স্ত্ৰী চৰিত্ৰ অভিনয়ৰ বিষয়ে মোক কলে মই ক'ব পাৰিম নি নোৱাৰিম না মই একদম মাৰ্কিং কৰো ইয়াত কিন্তু অলপ অসুবিধাজনক কথা আছে সিও এটা কথা দ্বিতীয় কথাটো হৈছে বা মুখা শিল্প চলোৱা ক্ষেত্ৰত প্ৰতিযোগিতাত যোৱাৰ ক্ষেত্ৰত কি হয় এটা দল লাগে আৰু এতিয়া আমাৰ এটা জেনেৰেশ্যন গেপ হৈছে এতিয়া সৰু সৰু ল'ৰাখিনিয়ে কৰে তেওঁলোকৰ যিটো আসক্তি এই আসক্তিটোৰ লগত মোৰ অলপ অসুবিধা পাওঁ সিও এটা কথা চতুৰ্থ কথাটো ক'বলৈ বেয়া হলেও যে প্ৰতিযোগিতা গলে মানে কি হয় এতিয়া এনে কিছু নাট সৃষ্টি হৈছে কিছুদিনৰ আগত মোলৈ এজন ভাইটি আহিলে ভাইটিজনে মোক এটা প্ৰস্তাৱ দিলে মই পাগল হৈ গলো প্ৰস্তাৱটো শুনি তেখেতে মোক ক'লে যে নৃসিংহ অৱতাৰত নামটো মই ঠিক পাহৰিলো তেওঁ নাট এখন লিখিছে কিবা মহন্ত উপাধিধাৰী তেখেতৰ নামটো জনপ্ৰিয় মান ল'ৰাজন 2-4খন নাট লিখিছে তেখেতে আহি মোক ক'লে যে দাদা মোক এভাগ মুখা বনাই দিব লাগে বোলে মুখা ভাগৰ মোক এটা ফটো দিছে ফটো ভাগ মুখাটো এনেকুৱা মুখখন সিংহৰ নিচিনা গাত পাখি আছে আৰু গাত বাকীটো নৰসিংহ নিচিনা কিবা সিংহ বুলি কৈছে দেই একো কোনোবা চিৰিয়েল এখনত ওলাই হেনো বোলে কি সিংহ কৈছিলে মই পাহৰি থাকিলো তেওঁ মোক ক'লে যে দাদা এই মুখা ভাগ আপুনি মই কেলে নিৰ্মাণ কৰিব লাগে নৃসিংহ নহয় বোলে এই নৃসিংহ ভাগক বোলে মানে হাম কটাবৰ কাৰণে এই মুখা ভাগৰ ৰূপ লৈছিলে বোলে ভগৱানে বোলে এইটো তুমি ক'ত পালা বোলে মই আমুক পুৰাণত লগ পাইছো এতিয়া কথা হ'ল যিজন গুৰুৱে পুৰাণৰ পৰা আঁতৰি আহি ভাগৱত চৰ্চাত লাগিলে আমি যদি আকৌ মই কোৱা নাই পুৰাণৰ কাহিনী নকৰিবলৈ বা পুৰাণৰ কথা নহয় সেই পুৰাণৰ কথাবিলাক বেছি গুৰুত্ব দিলে হয়তো আমাৰ খেলেং মেলেং হৈ যাব কাৰণ তাত ভক্তি ধৰ্মটো প্ৰকাশ কৰিবলৈ নাটখনত ভালকে লিখা আছে যে প্ৰহ্লাদে বাকী সকলো দেৱতাই কৰিব নোৱাৰিলে প্ৰহ্লাদেহে তেখেতক শান্ত কৰাইছে গতিকে কালিলৈ সেই তেনেধৰণৰ পইচালৈকে যেতিয়া মোক ডিমাণ্ড দিব মোৰ লগত যেতিয়া উত্তৰাউত্তৰি হ'ব মই মোৰ মানটো নিজে হেৰাই যাব কাৰণ মই প্ৰত্যেকৰ লগত কাজিয়া কৰিব লাগিব এতিয়া ভাটৌ চৰাই দৰকাৰ হৈ গ'ল কপৌ চৰাই দৰকাৰ হৈ গ'ল বিভিন্ন কিবা কিবি হৈ গ'ল যিকোনো গুজৰাটৰ নাট আনি পেলাই লিখাৰ কাৰণে যিকোনো কথা হ'ল মাজতেতো মোক মহিকাসুৰৰ কাৰণে মহিকাসুৰ মৰ্দিনী বনাবলৈও মোক আহিছিলে যে মই কৰিম নে নকৰিম সেই কথাবোৰ চিন্তা চৰ্চা কৰিও মই ভাবিলো প্ৰতিযোগিতা মাধ্যমটোৰ পৰা মই অকমান আঁতৰি থকা ভাল কাৰণ মই আঁতৰি গলো বুলি কোৱা নাই আকৌ আহিম চাগে যদিহে মোৰ মন মগজুৱে কিবা এটা বুজি পাওঁগে এতিয়ালৈকে মই বুজি পোৱা নাই মানে কথাবোৰ কি হৈ আছে সেইকাৰণেহে মই অকমান আঁতৰি আছো আৰু ভৱিষ্যতৰ সুবিধা পালে হয়তো যাম কিন্তু মই ভাবো এই তোমালোকৰ মঞ্চৰ জৰিয়তে এটা কথা কওঁ অসমৰ সকলোকে মই অনুৰোধ কৰো সমাৰোহ পাতক মাণ্ডলিক সমাৰোহ পাতক আঞ্চলিক সমাৰোহ পাতক যি আছে চব পাতক কিন্তু সদৌ অসম ভিত্তিত প্ৰতিযোগিতা এবাৰেই পাতক এইটো কিন্তু মোৰ আজিৰ দাবীও আৰু মই মাজতে তুমি সামাজিক মাধ্যমত মই কৈছিলো মই যে সাময়িকভাৱে মই এবছৰৰ কাৰণে আঁতৰি আছো বুলি কৈছো এতিয়া এবছৰ প্ৰায় হওঁ হৈছে মই আঁতৰি আছো মই আনহে নালাগে গেটটো বনোৱা কামৰ পৰা আঁতৰি আছো এনেকুৱা কথা কাৰণ যোৱা বছৰ কিছুমান বিসংগতিপূৰ্ণ কথা বতৰাত এটা পৰিৱেশ বেয়া হৈছে আমি নিবিচাৰো আমাক কোনোবাই মাতৃভাষা ভাওনাৰ কৰি থকা শিল্পীসকলক সাহস মই যিহেতু সত্ৰীয়া ব্যৱস্থাটোৰ লগত বেছি জড়িত মই জানো কথাখিনি মই ভিতৰৰ কথাখিনি বেছি জানো কিন্তু জানিলেও মই এই 200 বছৰীয়া পৰম্পৰাটোক নচ্ছাত মই কৰিব নোৱাৰো গতিকে কিন্তু আধ্যাত্মিকতা শিকিবলৈ গৈ কেৱল চুৰিয়া পিন্ধাটো আধ্যাত্মিকতা নহয় গতিকে মই সেইকাৰণে অকণমান আঁতৰি আছো আৰু স্বাস্থ্যগতও অলপ কথা আছে সেইকাৰণে মই আঁতৰি আছো খুব
কৌশলগতভাৱে আপুনি উত্তৰটো দিছে আপোনাৰ মন মগজুৱে ক'লে আহিম বুলি কৈছে কিন্তু যিটো পৰিৱেশ হৈছে আপুনি যে প্ৰতিযোগিতালৈ উভতি আহিব আপোনাৰ কথা বতৰাৰ পৰা মোৰ লগা নাই কিন্তু আমি আশা কৰিম আপুনি এই ধাৰাত থাকক আপোনাৰ পৰা যথেষ্টখিনি আমাৰ উত্তৰ প্ৰজন্মই পাবলগীয়া আছে এইখিনিতে মই আহিছো আৰু এটা কথালৈ দেখিছো মুখাশিল্প বুলি কোৱাৰ লগে লগে অৰ্থনৈতিক কথা এটা আহি পৰে ভাওনাই আমাক অৰ্থনৈতিকভাৱে আমাৰ যুৱসকলক বা আমাৰ এটা প্ৰজন্মক যথেষ্ট সকাহ দিছে এই কথা আপুনি স্বীকাৰ কৰে নিশ্চয় আপুনি কওকচোন আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰখনত আপোনাৰ মুখাশিল্পই আপোনাক কিমানখিনি অৰিহণা আগবঢ়ালে এইটোতো অনস্বীকাৰ্য যে মোক যথেষ্টখিনি অৰিহণা আগবঢ়ালে মুখা শিল্পৰ কাৰণে বা ভাওনাৰ কাৰণে মোক চিনি পালে কিন্তু ডাঙৰ কথাটো হ'ল যিমান আগবঢ়ালে তাতকে বেছিও লৈ গৈছিল সেই কথাটো চাগে শুনি আচৰিত হোৱা লাগিছে কি কথা কৈছে প্ৰদীপ দে এইটো আটাইতকৈ ডাঙৰ কথা এটা কৈ আছো আজিৰ মুহূৰ্তত তোমালোকে শুনিব লগা কথা 100জন ভাওনাৰ শিল্পী তুমি এবাৰ খাৰা কৰি চোৱা গোটেই 100জনক সোধা 99 জনৰ কিন্তু দুটামান অসুখ আছে যেনে গেছ চুলি হৰা নাৰ্ভৰ অসুখ ভোক নলগা এনেকুৱা কিছুমান বেমাৰ আছে যিখিনি তুমি যদি আগ প্ৰজন্মত যিমান কষ্ট কৰি কাম কৰিলা পিছৰ দশ কিন্তু বেমাৰ বাতি থাকোতে তোমাৰ শেষ হৈ যাব গতিকে অৰ্থনীতিৰ প্ৰয়োজন আছে কিন্তু তোমাক এটা কথা কওঁ আজি প্ৰায় কিমান বছৰ হ'ল মই সঠিক ক'বও নোৱাৰিম অসমত ভ্ৰাম্যমান গোষ্ঠী চলি আছে যদি আমি কামটো কৰো তেনেকে কৰা ভাল মই কোৱা নাই ভাওনাক ব্যৱসায় কৰি ভক্তি তত্ত্বৰ পৰা আঁতৰি যাবলৈ কয় কিন্তু নাখাওঁ নাখাওঁ বুলি খোৱাতকৈ খাওঁ বুলি খোৱাটো ভাল আৰু এটা মানে প্ৰিন্সিপলৰ মাজত মোৰ দুইটা ইংৰাজী শব্দ আহি যায় বেয়া নাপাবা মানে এটা নীতিৰ মাজত নীতি নিয়মৰ মাজত যোৱাটো বেছি ভাল কথাটো এনেকুৱা ধৰণৰ মই লক্ষ্য কৰি আছো যে অৰ্থনৈতিক ক্ষেত্ৰত এতিয়া বহুতে অকল টকাৰ কাৰণে কাম কৰিছে ই কিন্তু অতিকে মাৰাত্মক কথা টকাৰ কাৰণে নাম কৰে কামটোৰ কাৰণে টকা লগাটো বেলেগ কথা কিন্তু টকাৰ কাৰণে যিটো কাম কৰা প্ৰৱণতা ই কিন্তু ভাওনা সংস্কৃতিক শেষ কৰাৰ একদম শেষৰটো গদাল হ'ব মই আজিৰ দিনত মই তোমাক কৈ দিছো এই যে টকাৰ কাৰণে কাম কৰা যিটো কামটোৰ কাৰণে টকা লোৱা খুব ভাল কথা এটা কৈছে টকাৰ কাৰণে কাম কৰা আৰু কামটো কৰি টকা লোৱা পাৰ্থক্য আছে কথা আছে কাৰণ কামটোক ভাল পালে তুমি টকা তোমাক উৎসাহ দিব আৰু এতিয়া মই এই এপাহতে এটা কথা তুমি সুধিবা যদিও নাজানো মই কৈ গৈছো মই কৈ ভাল পাম যে অসমত যদি এই দুইকো ৰক্ষা কৰি চলিবলৈ হয় একেবাৰে ডাঙৰ দায়িত্বটো আছে তোমালোকৰ নিচিনা যুৱ প্ৰজন্মৰ যিসকল নাট্যকাৰ সেই নাট্যকাৰসকলৰ দায়িত্ব আছে তাৰ কথাটো হ'ল যে যিকোনো কাৰণত মই আজি নহয় সদায় ঘোষণা কৰি আহিছো যে যিকোনো কাৰণত ভাওনাৰ সময়সীমা কমাব লাগে কাৰণ নিহিংহ অৱতাৰ নামৰ ভাওনাখনত 5টা কাহিনী ওলাব ভালকে যদি কৰো বুলি এটা এটা কাহিনী দেখাওক আজি নিহিংহ অৱতাৰ বুলি ক'লে অকল নিহিংহ আৰু কাৰণ এতিয়া আপুনি নিহিংহ অৱতাৰ ভাওনা বুলি ক'লে নিহিংহৰ বিশেষ বৰ্ণনাটো বা নিহিংহ কেলেনো ল'বগে লগা হ'ল অৱতাৰ সেইটো কথা বিশেষ নাই কাৰণ আগচোৱা কথাবোৰহে বেছিকে আছে গতিকে মই ভাবো যদি তেনেকে কম চাবা দেই আমি বিশ্বায়নৰ যুগত দৌৰিব লাগিব আজিৰ পৰা গুৰুজনাই যদি 600 বছৰৰ আগত 1.5 ঘণ্টাত নাট লিখি সকলো ৰস প্ৰকাশ কৰিব পাৰিছিলে তেতিয়া মানুহৰ পৰ্যাপ্ত সময় আছিলে গোটেই ৰাতিটো ভাওনা চাব পৰা মানুহবোৰ শক্তিশালী আছিলে আমি যদি এতিয়া 4 ঘণ্টা বা 3 ঘণ্টা নাট লিখি থাকো আমাৰ নিচিনা নিখকতীয়া বল নাইকিয়া মানুহবিলাক কিমান দিন চলি থাকিম বেমাৰী হ'বনে নহ'ব এটা প্ৰজন্ম বেমাৰ হৈ যায় গৈছে ইতিমধ্যে আৰম্ভ হৈ গৈছে বেমাৰ হ'বলৈ গতিকে সেইকাৰণে মই ভাবো ভাওনাও চলিব লাগিব অৰ্থনৈতিক চাবা দেই মই তোমাক এটা কৰো ভাওনাৰ লগত অৰ্থনৈতিকভাৱে চলি আছে মাইকৰ ল'ৰাকেইটা মই বাকী কথা বাদেই দিছো দেশ ভাণ্ডাৰী তুমি লক্ষ্য কৰিবা 4:30 বজাত তেওঁলোক নামঘৰত উপস্থিত হ'ব লাগে ৰাতিপুৱা 4:30 আহি ঘৰ পায় হয়নে কি খালে কি বলে কোনো ঠিকনা নাই কেতিয়াবা খাবলৈও নিদিয়া মাইকৰ ল'ৰাই পইচা লৈছে বুলি মই তেনেকুৱা পৰিৱেশো পাইছো বা মুখা মানুহ হ'লে কেতিয়াবা দাইলে নোযোৱে ভাতেই নোযোৱে এনেকুৱা ধৰণৰ পৰিৱেশ পাইছো যাই কি নহওক এতিয়া সেই ল'ৰাকেইটাই যে মানে তেখেতলোকে বৃত্তিগতভাৱে কামটো কৰি আছে কালিলৈ তেখেতলোকে কাম কৰিব পাৰিব নে নহয় শক্তি থাকিব নে নাথাকে গতিকে কিমান দিন চলিব তাতকে যদি আমি ভাওনাখন 1.5 ঘণ্টা কৰো 9টাত আৰম্ভ হ'লে দেখোন 10:30 ভাওনাখন হয় গতিকে তেতিয়া মই ভাবো অৰ্থনৈতিক কথাটোত যদি চোৱা যায় সময়ানুবৰ্তিতাটো খুব দৰকাৰ আছে আৰু ভাওনা কৰি চলাটো খুব ভাল কথা কিন্তু ভাওনা কৰিয়ে চলিম বুলি ভাবি লোৱাটো কিন্তু বেয়া কথা কাৰণ ভাওনাৰ লগতে জড়িত মই আজি 15টা পৰিয়াল চলি আছে বা 10টা পৰিয়াল চলি আছে কিন্তু মোৰ এইটো নহয় যে মই অকল ভাওনা কৰি আছো কালিলৈ যদি পৰিৱেশ পৰিস্থিতি প্ৰস্তুত ৰাখিব লাগিব আৰু এতিয়া প্ৰায় সংখ্যক ল'ৰাই কি হৈছে ভাওনা কৰি কৰি টোপনি ক্ষতি কৰি অন্য কাম একো কৰিব নোৱাৰা হ'ল শেষত গৈ পেলাই কোনোবাই এনেকুৱাও কৈছে চৰম পৰ্যায়ত কেতিয়াবা চুইচাইড হেন কামো কৰা যেন দুই এটা কিন্তু কাহিনী চকুলে আহি আছে গতিকে মই চন্দ্ৰমণি তুমি এজন ভাওনা শিল্পী হিচাপে তোমাক শ্ৰদ্ধা কৰোঁ তুমি ভাইটি হিচাপে যথেষ্ট শিক্ষিত ল'ৰা হিচাপে এই কথাটো তোমালোকে অলপ প্ৰচাৰ প্ৰসাৰ কৰা নাটবিলাক পাৰিলে চব হৈ যাব কাৰণ চোৱা নাটখন যেতিয়া ছুটি হৈ যাব আৰু এটা কথা এতিয়া আৰু এটা ডাঙৰ কথা হয় ভাওনাৰ ক্ষেত্ৰত যিটো পইচা পোৱা নোপোৱা কথাটো আহে যে ভাৱৰীয়া যেতিয়া কমি যাব
সেইফালেও এটা কথা আহি যাব বুজি পাইছানে মই কি কৈছো গতিকে ভাৱৰীয়াখিনি কমোৱা যদি চৰিত্ৰবোৰ চুটি চুটি কৰে দল ঢেৰ ওলালে চবে বেলেগ বেলেগ দল কৰক তেতিয়া মই ভাবো এই ভাওনাটো আৰু ভাল হৈ থাকিব কিন্তু ভাওনাটো ব্যৱসায়লৈ নিনি ভাওনাটোক আধ্যাত্মিকতাৰ উত্তৰণ ঘটোৱা চিন্তা কৰিলেহে চবে আদৰি সকলোৱে আদৰি ল'ব নহ'লে কিন্তু এটা টাইমত ই বন্ধ হৈ যায় ঠিক আছে খুব সুন্দৰকৈ কথাখিনি কৈছে এইখিনিতে আপোনাৰ পৰা আৰু এটা জানিব বিচাৰিছো আপুনি খুব ভাওনাৰ লগত সম্পৃক্ত হৈ আছে মানুহজন নহয়নে আপুনি বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত গৈছে আপুনি সৌদিনা আপুনি মৰিগাঁৱলৈও গৈছে বা বিভিন্ন ঠাইত আপুনি আগতেও গৈছে বিভিন্ন ঠাইত ভাওনা প্ৰদৰ্শন কৰিছে অসমৰ বাহিৰতো হয়তো আপুনি গৈছে আপোনাৰ এই গোটেই যাত্ৰাটোত আপোনাৰ এনেকুৱা কি মুহূৰ্ত আছে যি মুহূৰ্তই আপোনাৰ মনটো বেয়া লগাইছিলে বা কোনখিনি কথাই আপোনাৰ মানে এতিয়া হাঁহি উঠে কথাখিনি হাঁহি উঠে এটা কথা ক'লে আপুনি ঋষিৰ মুনি মানে মণি লৈ ওলোৱা কথাটো আপুনি আৰু দুটা কথা প্ৰথমতে ভালটোৱে কওকচোন হাঁহি উঠা আমি যথেষ্ট চিৰিয়াছ ধৰ্মী কথা পাতিলো আচলতে হাঁহি উঠা কথা ঢেৰ আছে মানে হাঁহি উঠা মানে মই বিশেষভাৱে ৰাসত আমাৰ বেছি হাঁহি উঠা ঘটনাবোৰ ঘটি থাকে ৰাসত বেছি ঘটে বাহিৰতো মোৰ ঘটিছে দুই এবাৰ গৈছো কিন্তু ৰাসত এটা মোৰ হাঁহি উঠা কথা আছে হাঁহি উঠা কথাটো হ'ল মই এবাৰ মানে প্ৰায় আমাৰ প্ৰতিবাৰে ৰাসৰ মানে যেতিয়া আমি বিসৰ্জা সামগ্ৰী দিওঁ আমি নতুনত্ব কিবা এটা কৰিবলৈ চেষ্টা কৰো দৰ্শকৰ মাজলৈ বস্তু এটা নতুনকে দিবলৈ চেষ্টা কৰো মই বাহিৰৰ এভাগ মুখা দেখিছিলো যে মুখাভাগ হঠাতে ওখ হৈ যায় হঠাতে চাপু হৈ যায় তাৰ টেকনিকটো কি নাজানো কিন্তু মই ভাবি ভাবি এটা টেকনিক সৃষ্টি কৰি ললো যে মানুহ দুটা উঠাই দিলে ওখটো বেছি হ'ব তেনেধৰণে কৰিলো মই সেই আইডিয়াটো অলপমান মই আপোনাৰ হেৰিটো পাইছিলো এই দীঘলদলি ৰাসত পাইছিলো তেওঁলোকে তেনেকুৱা মুখা এটা বনাই মানুহ দুটা উঠি পচন্দ ওখ পচন্দ মানে 12 ফুট মান হ'ব একদম স্কাই লাগি থাকে সেই মুখাভাগ মই যেতিয়া চলালো খুব সমাদৰ সাংঘাতিক ভাল এতিয়াও আছে মুখাভাগ বা মোৰ সেই মুখাভাগ মই থৈ দিছো সংৰক্ষণ কৰি পেলাই সেই মুখাভাগ কি হ'ল মই তোমাক ফটো দি দিম তোমাৰ ৰাইজক দেখুৱাব পাৰিবা মুখাভাগ সেইটো এটা সাংঘাতিক হাঁহি উঠা কথা আছে সেই তলত যিজন ল'ৰা লাগে যথেষ্ট শক্তিশালী ল'ৰা লাগে কাৰণ মোৰ নিচিনা মানুহ এটাক 50-60 কেজি মানুহ এটাক ওপৰত লৈ চলাই ফুৰাটো বহুত ডাঙৰ কথা আৰু যিহেতু ভাওনাত তুমি ৰাসত বিশেষভাৱে মোক কেনেকে দেখিছা নাজানো বহু মানুহে যিসকলে মোৰ লগত ৰাসৰ কাম কৰিছে জানে মই যথেষ্ট খৰকে কাম কৰো খুব দৌৰি দৌৰি কাম কৰো উশাহ নোলোৱাকে কাম কৰো মই এই মুখা দলি পেলালো সিটো মুখাত চলালো এই মুখা পেলালো সিটো মুখা চলালো এনেকে মই কৰো মোৰ লগৰখিনিও যথেষ্ট কষ্ট কৰে ল'ৰাজন কি হ'ল টোপনি ক্ষতিও কৰি আছিল সিও বুজি নাপালে সি মানে কেনি গৈছে মানে এনেকুৱা হয় তেওঁ এনেকে বহিব লাগে মই তেওঁৰ ওপৰতে উঠি দিব লাগে কথাটো তুমি বুজি কেনেকে পাবা নাজানো মই ওপৰত উঠি পেলাই বেলেগ দুজনে আহি পেলাই মুখাখন ভৰাই দিব লাগে আৰু মই মুখাখন যেতিয়া মই ভৰিটোৱে মানে এনেকে কৰি দিওঁ সি গম পাই যে মই উঠি দিব লাগে কিন্তু ইমানেই মোৰ লৰালৰি হ'ল মই দৌৰ মাৰি গুচি আহিলো তেওঁ দৰ্শকৰ ফালে মুখ দি আছে নে ভিতৰৰ ফালে মুখ দি আছে মই সেই কথাটো নাচালোৱে মই চিধা আহি তেওঁ কাণত উঠি দিলো কাণত নুঠিলো মানে তেওঁ মুখখন দি থাকিলে এইফালে আৰু মই উঠি দিলো তাত মই আনকালৰ দৰে মানে ভাল পোৱা নাই কিন্তু মোৰ লগৰখিনিয়েতো ভাবিলে প্ৰদীপদা সোমালে দিলে মুখা উঠাই আৰু মোৰ ইয়াত লেপেল লাগি থাকে মই ডাইলগ নিজেই কওঁ গতিকে লেপেল লাগি থাকে মইতো এতিয়া একো ক'ব নোৱাৰো চিঞৰিবও নোৱাৰো এখন পেলাই দে বুলি ইতিমধ্যে সি মোক একো দেখা নাই আৰু যিহেতু সি মোক ভৰিকেইটা ধৰিবলৈ সুবিধা পোৱা নাই সি মোক কৈ আছে এইফালে মই মোক কৈ আছো এইফালে দৰ্শক এইফালে আছে এতিয়া কি হব ঠিক 1 ছেকেণ্ড হ'ল কি নহল সি ধামকে লুটি খাই পৰিলো মই আৰু লুটি খাই পৰাৰ লগে লগে এতিয়া লগৰখিনিয়ে ভাবিছে যে প্ৰায়খিনি ল'ৰা জানে যে প্ৰদীপদা অন ষ্টেজত কিবা কিবি কাম কৰি থাকে সিহঁতি ভাবিছে যে প্ৰদীপদা এইটো কিবা নতুন চাগে ইয়াৰ লগত পাতি কিবা কৰিছে মোৰ এটা উপায় নাইকিয়া হ'ল না মই লেপেল কাটিব পাৰিছো না মই মানুহটো উঠিব পাৰিছো না মই অকল হাঁহিহে আছো মই পুতনা মই কোনো কাৰণত মুখাটো দাঙিব নোৱাৰো প্ৰায় 1 মিনিট মান যোৱাৰ পাছত মই কৈছো মই পুতনা মায়াবী ৰূপী পুতনা কেতিয়াবা ধৰিব পাৰো মই ওখ ৰূপ কেতিয়াবা ধৰিব পাৰো মই চাপৰ ৰূপ বুলি কৈ খুব প্ৰাণ তাকি কষ্ট কৰি মুখাখন দাঙি দিলো এই যে 12 ফুট ওখত থকা মুখাখন লগালগ 5 ফুট বা 6 ফুটলৈকে যেতিয়া গুচি আহিলে দৰ্শকে সাংঘাতিক কামত কি ধৰণৰ মানে কাৰবাৰ কৰিছে কি মানে কৌশল দৰ্শকে এনেকে ভাবিছে গোটেই মানুহে তাত হাঁহিত মানে ৰখত বিভোৰ মই দুখ পাই গোটেই অৱস্থা নাই মোৰ গোটেই ভিতৰত তেজ ওলাই গৈছে মইহে গম পাইছো মই তথাপি হাঁহি আছো মই কিন্তু মোৰ এটা কথা মই যদি কৰবাত ফাটিও যায় মই কিন্তু কেতিয়াও মই দৰ্শকক সদায় মানে ভগৱান জ্ঞান কৰো যে দৰ্শকৰ কোনো কাৰণত ৰখত জটি পৰিব নালাগিব এইটো মই মোৰ ল'ৰাখিনিকো প্ৰায় শিকাই থাকো তাৰ পাছতে মই কৰি উঠি মই যেতিয়া বাহিৰলৈ ওলাই আহিছো মই অতি মাত্ৰাৰ ৰুদ্ৰ ৰূপত বাহিৰলৈ ওলাই আহিছো অতি খং উঠি আহিছে মানে মই যিটো
সিটোৰ পলাই পতং দিলে তাকতো পোৱা হলে চাগে মই কি কৰিলো ঠিকানাই নাই কিন্তু পিছতে মোৰ ৰবলৈ সময় নাই আৰু কাম আছে নহয় সিফালৰ পৰা দুজন মানুহ দৌৰি আহিছে মোক দৌৰি আহি হেঁচা মাৰি ধৰি মোক উঠাই লৈ গুচি গ'ল মই বুজিয়ে নাপালো কথাটো কি হ'ল মোক চুমা তোমা খাই কিবা কিবি কৰি মানে বচাই দিলা কি কৰিছা প্ৰদীপ তুমি কি কৰিছা কৈ একদম হেৰি কৰি মইতো আচৰিত হৈছো কি কৰিব লৈছে আপোনাৰ বিসংগতি আপোনাক মানে বেলেগ ধৰণৰ ৰাইজৰ আশীৰ্বাদে তাৰপিছত তেওঁ মই কোৱা নাই পিছত কথাটো কৈ নিদিলো আৰু যে কাহিনীটো মই কওঁ কেতিয়াবা কেতিয়াবা পিছত ফোন কৰিলত মই কলো আপুনি মোক নাই নাই তেওঁ দৰ্শকে হেনো তেওঁক কৈছে তেওঁ ছেক্ৰেটাৰী কি যে আনিছ ক'ৰ পৰা যে আনিছ দেই কি যে বস্তু কৰিছে কিন্তু দেই একদম তাৰ পাছতে সেই তেনেকুৱা কাহিনী আছে এনেকুৱা ৰাসত প্ৰায়ে ঘটনা ঘটি থাকে আৰু এবাৰ আৰু এটা কাহিনী আছে মানে একেদিনা 5খন ৰাস তেতিয়া মানুহ নাই 5খন ৰাস কি কৰিম মই নতুনকে ধেনুকাখোৰ এটা উলিয়ালো ধেনুকাখোৰটো মানে যেতিয়া আমি গৰু উলিয়াওঁ পিছলে আমি গাধ প্ৰকৃতাৰ্থত গাধহে হ'ব লাগে গৰু উলিয়াওঁ দাদাজনে মাতি নিলে মই আকৌ গাঁৱৰ ঘৰতে কাম কৰা ল'ৰা এজন আছিলে তেওঁকে ক'লো তয়ে চলাই দিবি ব'লা তোক শিকাই দিম আৰু শিকা মানুহ নাই লৈ গ'লো তেওঁ কি কৰিলে তেওঁ পাৰিম কৈ থাকিলে মোৰ ভুলটো হ'ল মই তেওঁক এবাৰো প্ৰেক্টিচ কৰি নাচালোৱে যে পাৰিব নে নোৱাৰে অন দা স্পটত তেওঁ ভু হেৰাই গ'ল কি কৰিব মঞ্চটো যথেষ্ট 12 ফুট মান তলৰ পৰা ওপৰলৈ উঠি আহিব লাগে মই মানে অকলে মুখা চলাইছো বাকীবোৰত চব দুটা দুটাকে এনেকে মানে তেতিয়া আমি ছেটিংছৰ ব্যৱস্থা অকল মুখাহে দিম এনে কেইবাখনো ৰাস একেদিনাই পূৰ্ণিমাৰ ৰাস ওপৰলৈ উঠি আহোঁতে আমাৰ মানে তুমি কল্পনাটো কৰিছোৱা গৰুটোৰ আগফালে এনেকে ভৰিকেইটাত এনেকে হেৰি লাগি থাকে এনেকে চেক যে বেলকুপ লাগি থাকে এইটো ভৰিটো লাগি থাকে পিছটোও তেনেকে মাৰি ল'ব লাগে আগটো মাৰি ল'ব ভৰি যেন দেখে মানে মই গৰুটো লৈ পেলাই মোৰতো মাইক্ৰফোন লাগি আছে মই হাঁহি ওলাই আহিলো ন হাহাকে কোন বুলি কয় যিটো ডাইলগ ক'ব লাগে ডাইলগটো কৈ ওলাই আহিলো ওলাই আহি মই লক্ষ্য কৰিছো মোকতো আগফাললৈ গৰুটোৱে বৰ টানি নিছে মই ৰাখিব পৰা নাই কেলে পোৱা নাই গৰুটো মই যুদ্ধ কৰিবলৈ চেষ্টা কৰিছো ভুভু ভাবা বিভি ভাবা কিবা কিবি শুনিছো মইতো মুখা ভিতৰৰ পৰা একো নুশুনো তাৰপিছতে মই ভাবিছো মোৰ চাগে ভাল হৈছে দেই মোৰ কিবা এটা অকমান এনেকুৱা কিবা এটা ফিল্টাৰ আহি গ'ল বোলে ভাল হৈছে মই জোখতকে বেছি মানে জঁপিয়াবলৈ আৰম্ভ কৰিছো মই ৰাখিব পৰা নাই মানে পৰি গৈছে এনেকে পৰি গৈছে সেনেকুৱাতে মই পিছফালৰ পৰা আনিছো প্ৰদীপ দা বহি দিয়ক মই থাকি গলো পিছত যে আহিলে আচলতে দৰ্শকৰ মোক দেখি হাঁহি আছিলে পিছফালৰ ভৰিকেইটা এনেকুৱা কৰি আছে পিছফালৰ মানুহটো নাহিলে ঠেং দুটাই থাকিলে পিছ ঠেং দুটা থাকি আহিলে মইতো মোৰ গৰম হৈ গ'ল মই লগালগ যুদ্ধ শেষ নহলে মই বহি দিলো আৰু তাৰ পাছৰ আটাইতকৈ হাঁহি উঠা কাহিনীটো যেতিয়া মানে প্ৰত্যেক জেগাতে থাকে মই জেগাবোৰৰ নাম নকওঁ প্ৰত্যেক জেগাতেতো কোনোবাই ভাল পোৱা বেয়া পোৱা মানুহ থাকে ন এই তাৰে এজনে আহি মোক ক'লে হেৰা তোমাৰ মুখা কিন্তু বৰ ভাল দেখিলো তুমি এইটো কিন্তু বৰ বেয়া কাম কৰিলা দেই মইতো গম পাই গলো এতিয়া মোক পইচা কাটিব এতিয়াতো এইখন কাজিয়া হৈ যাব মই তেতিয়া কৈছো হেৰি নহয় উপস্থিত বুদ্ধিয়ে বোলে এটা কথা নহয় মই বাকীকেইটা কি ৰসত উলিয়ালো বোলে কি ৰসত জানো মই বোলো বি ৰসত উলিয়ালো এটা মুখতো হাস্যৰ ৰসত উলিয়াব লাগিব নহয় সেইকাৰণে মই এইটো হাস্যৰ ৰসত উলিয়াইছো তেতিয়া যিজনে মোক নিমন্ত্ৰণ কৰি দিছিলে তেওঁ কৈছে বোলে হেৰি নহয় প্ৰদীপ পইচা নাকাটো বুজি পাইছো এইবোৰ আছে বহুত ভাল লগা কেতিয়াবা এইবোৰ ৰোমন্থন কৰি খুব ভাল লাগে আজি বহুত নম্বৰত এই কথাকে কৈছো আগতো এটা সাক্ষাৎকাৰ কৈছো খুব ভাল লাগে আৰু মানে যেনেকে কষ্ট হয় সেনেধৰণে মানে তৃপ্তিও আছে আমি কাৰণ মই কৈছোৱে আমি কাৰণ প্ৰথমতে আমি কেতিয়াও ভবা নাছিলো এইটো কৰি পইচা ল'ম এইটো কৰি আমি জীৱন নিৰ্বাহ পইচা পালেও কিন্তু এটা মানসিক শান্তি নাথাকিলে আমি কাম কৰিব নোৱাৰো সেই মানসিক শান্তিটো কিন্তু এতিয়া নোপোৱা হৈ থাকিব মই এইটোৱে ক'ব বিচাৰিছো আপুনি বিভিন্নজনে ভাওনা কৰে সকলো ময়ো ভাওনাৰ লগত জড়িত বিভিন্নজন ব্যক্তি ভাওনাৰ লগত জড়িত মানে নিৰবিচ্ছিন্নভাৱে জড়িত হৈ আছে কিন্তু কিছুমানে অন্যায় হলে মনে মনে থাকে কি হৈছে মোৰ দৰকাৰ নাই মই নকৰো মই ভালকে কৰো কিন্তু সেই ক্ষেত্ৰত আপুনি ব্যতিক্ৰম আপুনি কিন্তু কিবা এটা বেয়া হৈছে কিবা এটা বেয়া হবলৈ গৈ আছে তাত কিন্তু আপুনি প্ৰত্যক্ষভাৱে মাতে এনেকুৱা শিল্পীৰ কিন্তু আজিৰ তাৰিখত অত্যন্ত প্ৰয়োজন আছে এই কথাখিনি যে আপুনি কৈ দিয়ে আপুনি কেতিয়াবা কিবা তাৰ অসুবিধাৰ সন্মুখীন হয় নেকি আপোনাৰ মানে কোনোবাই বেয়াকৈ কয় নেকি যে বা বেয়াকৈ ভাবে বুলি আপুনি বেয়াকৈ ভাবে চাগে ভাবে নে নাভাবে মই ইমান স্পষ্টকে নাজানিম কিন্তু মোক অলপ অসুবিধা কৰে এতিয়া বহু সময়ত এনেকুৱা আছে বহু শিল্পী মই এতিয়া নাম সহকাৰে ক'ব পৰাকে মই তালিকা দিলে হয়তো তোমালোকে তালিকাখন প্ৰকাশ কৰিবলৈকে দিগদাৰ পাবা ইমান ডাঙৰ তালিকা আছে ৰাজনীতি কৰে এনেকুৱা হয় 4খন ভাওনা কথা পাতি থৈ পিছত নপতা হৈছিলে মাজতে সেইবোৰ কৰিছিলে তাৰপিছত এবাৰ আপোনাৰ পাইছিলো মই আপোনাক অকমান সহযোগ কৰি দিছো আপোনাৰ কিবা ঘুষ লোৱা কিবা মানে কি মানে তেনেকুৱা আছে কেতিয়াবা কথাও পাতে
আৰু মই কমিছনৰ কথাটো মানে এইটো আচলতে কি ক'ব লাগে আচলতে এনেকুৱা কথা নহয় মই ক'বতো নালাগে বুলি কোৱা নাই ক'ব লাগে সত্যৰ পক্ষত মাত মাতিবলৈ মই ভয় নকৰো কিন্তু আমি ভাওনা সংস্কৃতিক শ্ৰদ্ধা কৰো কাৰণে কিছুমান কথা মানুহে বেয়াকে লৈ ল'ব বুলি ভাবি পিনে বহু কথা নমতাকেও থাকো এই কথাটো এনেকুৱা হয় এই যে সহজতে পইচা ঘটাৰ যিটো প্ৰৱণতা এনেকুৱাও দেখিছো যে প্ৰদীপ দা আহিব দেই প্ৰদীপ দাৰ কিন্তু ডিমাণ্ড বহুত বেছি 7,000 ল'বই কিন্তু তেওঁ মানুহজনে মানে তেওঁক জোৰ কৰিলে তোমাকে ক'লে সেয়া মই 7,000 দিব নোৱাৰো নহয় তেওঁকে আনা তুমি টকা 5,000 দিবা আৰু তেওঁ কোনো কাৰণত নামানিলে হাৰ যায় তেওঁ আহি মোক ক'লেহি প্ৰদীপ দা মানুহ ঘৰে একদম যেনে তেনে ভাওনাখন পাতিছে বুজিছেনে আপুনি কিবা এটা কৰি দিব হ'ব দিবা যি দিয়া দিবা আৰু যিটো মই লৈ থাকো ধৰা 3,350 যি টকা লওঁ মইতো তেতিয়া 3,000 টকাহে লওঁ গোটেই নিহিংগ মই ভাওনাখনৰ টকা লওঁ হ'ব এইটো কাৰণ মোৰ ল'ৰাখিনিও থাকে দিবা আৰু মিলে মানুহ ঘৰৰ ব্যৱহাৰটো ইমান বেছি বেয়া হয় তেনেকুৱা জেগাবিলাকত কেতিয়াবা চাহো নাযায় মানে এইটো হ'বই এই মানুহটোৱে টকা 1,000 কমাই ল'ব নোৱাৰিলে নে এনেকুৱা মনত ভাবে মাতে আৰু কিবা এটা খাতিৰত পিছতহে গম পাওঁ হেৰা তুমি সেইদিনাখনি কিন্তু তুমি আমাৰ পৰা বহুত ল'লা দেই যেতিয়া মই আচল কথাটো কৈ দিওঁ যে মোকতো এইটো নাই দিয়া শেষলে মই এনেকুৱা হ'লগে মই শ্লিপ কাটিবলগীয়া হ'লগে নহ'লে মানে কি হয় প্ৰায়ে সেইটো ঘটনা তৃতীয় পক্ষৰ উপদ্ৰৱত মই শেষত এতিয়াতো শেহতীয়াকে মই এতিয়া এনেকুৱা কৈছে নটাৰী এগ্ৰিমেণ্ট মোৰ ঘৰত আছে তুমি চাই ল'ব পাৰা মই নটাৰী এগ্ৰিমেণ্ট অবিহনে কামেই কৰিবলৈ বাদ দিছো নহ'লে মই পইচা নাপাওঁ কিমান এটা ভয়ানক পৰিৱেশ হৈছে আপুনি এইটো কিন্তু বহুত ডাঙৰ কথা এই গুৰুজনাৰ সংস্কৃতি বুলিয়ে নহয় গোটেই সংস্কৃতিৰ কথাখনত ই কিন্তু বহুত ডাঙৰ কথা হৈছে মানে আজি মই নটাৰী এগ্ৰিমেণ্ট কৰিব লগা পৰিৱেশ এটা হৈছে মোৰে নহয় বহুতৰ হৈছে বহুতে প্ৰকাশ নকয় কথাবোৰ কিন্তু মই কৈছো যে এইটো কিন্তু বৰ ভয়ানক কথা আধ্যাত্মিকতাৰ শিক্ষা গ্ৰহণ কৰি যদি তাত যদি বেলেগ ধৰণৰ হয় ই কিন্তু ভাওনা কৰা নহৈছে ই বেলেগহে কিবা কিবি হৈছে গতিকে চন্দ্ৰমণি মোৰ কথাটো তেনেকুৱা মই মাত মাতিবলৈ চেষ্টা কৰো কেতিয়াবা মাত মতাৰ কাৰণে কেতিয়াবা যোগ্যতা থকা ক'ৰবাত থকা যেন জেগাটো যোগ্যতা বস্তুটো ঠিক আছে মই আৰু এটা কথালৈ আহিছো এইকেইদিনতে আপুনি মৰিগাঁৱৰ আমাৰ যি অংকীয়া ভাওনা সমাৰোহ গৈছিলে আপুনি গৈছিলে নহয় জানো আপুনি পাইছিলো কওকচোন কি কাৰণে আপুনি তালৈ গৈছিলে নিশ্চয়কৈ মই মৰিগাঁৱলৈ আচলতে মই অংকীয়া ভাওনাৰ লগত খুবেই ওতঃপ্ৰোতভাৱে জড়িত মই আহাৰ্যৰ ওপৰত কাম কৰি আছো তুমি জানা যে ভাওনা হৈছে অসমৰ লোককলা বুলিয়ে ক'ব পাৰি গতিকে গুৰুজনাই যি লোককলা দিলে ভাওনাৰ লোক সংঘ আছে লোক তথ্য সকলো আছে লোক ৰঞ্জন আছে এই ভাওনাৰ আহাৰ্যবিলাক অসমীয়া শৈলী হ'ব লাগে এই কথাটোৰ ওপৰত মই বহুত দিনৰ পৰা যুঁজি আছো বহুত লাগি আছো কাম কৰি আছো আৰু এই কথাটোকে ভাল পাই এইবাৰ মই যিটো অংকীয়া ভাওনাৰ কাম কৰি থাকো এইবাৰ মৰিগাঁৱত যি সংগীত নাটক একাডেমীৰ সৌজন্যত সত্ৰীয়া কেন্দ্ৰত অনুষ্ঠান হয় তাতে মোক নিমন্ত্ৰণ জনাইছিল মোক ভাওনাৰ আহাৰ্য আৰু ইয়াৰ পৰম্পৰাগত বৈশিষ্ট্যৰ ওপৰত কথা ক'বলৈ মই কৈছো এই কথাখিনিৰ ওপৰত যিখিনি মোৰ সীমিত জ্ঞান আছে সেইখিনি মই সীমিত জ্ঞানে কৈছো আৰু মই কৈছো যে আমি অংকীয়া ভাওনা প্ৰচাৰ প্ৰসাৰ কৰিবলৈ হ'লে বেছিকৈ যদি প্ৰচাৰ প্ৰসাৰ কৰিবলৈ হয় আমি এটা কথা কিন্তু মাতৃভাষা ভাওনা কৰা ল'ৰাখিনিয়ে অংকীয়া ভাওনা কৰাটো প্ৰয়োজন আছে কাৰণ অংকীয়া ভাওনাত ইমানেই শিকিবলগীয়া কথা আছে যিখিনি শিকিলে ৰস গুণটো কমি যাব হাত্তিক গুণটো বাঢ়ি যায় আজি যে এই যে তোমাৰ আজি যে কোনোবাই কাৰোবাক ঠগিব পৰা যিটো মানসিকতা হৈ যায় এইটো কিন্তু তামসিক গুণ গতিকে ভাওনাত যদি তামসিক আহি যায় হাত্তিক বস্তুটোত ই কিন্তু অলপ অসুবিধাজনক এই কথাখিনি আমি তাত কৈছো আৰু অংকীয়া ভাওনাৰ ক্ষেত্ৰতো এতিয়া বৰ্তমান কিন্তু পোচাক পৰিচ্ছদৰ ক্ষেত্ৰত অংকীয়া ভাওনাটো অকমান অসুবিধা আহিছে যোনে যিকোনো কৰিবলৈ আৰম্ভ কৰি দিছে মই ভাবো কিন্তু ঠিক হ'ব আৰু মই এটা কথা কিন্তু কওঁ এইডোখৰতে আহাৰ্য কথা কওঁতে মই তোমাৰ এই চেনেলৰ জৰিয়তে সকলোকে আহ্বান জনাম আমি ভাওনা কৈছো অসমত আজি ভাওনাত তুমি নাৰী চৰিত্ৰ কৰা তুমি পোচাকটো কেনেকুৱা পিন্ধা পাথৰ কাপোৰ বা শৈলীটো কেনেকুৱা পিন্ধা অসমীয়া তোমাৰ যিজন স্বামীয়ে স্বামী লয় তেওঁ কৰ শৈলী পিন্ধে কেনেকুৱা শৈলী পিন্ধে তেওঁ চোলাটো কেনেকুৱা তেওঁ যে ওপৰত যে পিন্ধে চোলাটো পিছফালে যে এখন থাকে এইখনক কি বুলি কয় জানেনে বা জনা যায়নে থাকক মণি মুকুতা নাথাকিবলৈ মই কোৱা নাই কিন্তু আমাৰতো কিছুমান চোলা আছে অসমীয়া লগা এটা ফিল আছে যে কিংখাপ চোলা আছে কিবা কিবি আমাৰ আহোম যুগৰ পৰা অহা কিছুমান চোলা আছে বা আমাৰ পিছৰ প্ৰজন্মৰ অসমীয়া বুলি ক'লে এতিয়া আমি অসমীয়া বুলি তুমি বোলে জাতীয় সাজপাৰ পিন্ধি আহিবা বুলি ক'লে কি পিন্ধা চুৰিয়াখন পিন্ধা চেলেং লোৱা এই জাতীয় সাজপাৰ জাতীয় যদি কৰো তেতিয়া মই ভাবো কাৰণ মানুহে আমাৰ সেই বস্তুটো চাই থাকে গতিকে মই মাতৃভাষা ভাওনাৰ লগত জড়িত আমি ইতিমধ্যে এইটোৰ ওপৰত আমাৰ কি কয় শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ আমি পদক্ষেপ গ্ৰহণ কৰিছো আমি কামো কৰিছো আমি ইতিমধ্যে লাগি আছো গতিকে মই ভাবো কাৰণ তেতিয়া আমি যে গৰিষ্ঠ সংখ্যক পইচা কিন্তু কাক দি আছো জানানে গৰিষ্ঠ সংখ্যক পইচা কিন্তু বাহিৰত দি আছো আজি অসমত বিহু হয় কপৌ ফুল বা নিৰ্মাণ কিন্তু বাহিৰত গামোচাখন বাহিৰতহে নিৰ্মাণ হৈ আছে গতিকে তাক আমি
বৰ্তমানৰ টেকনলজিটো ব্যৱহাৰ কৰি পেলাই কেনেকে কম খৰচত কৰিব পাৰোঁ আমি চিন্তা কৰা প্ৰয়োজন হয় তেতিয়া নিবনুৱা সমস্যাটো বহুত ধৰণে সমাধান হ'ব খুব সুন্দৰ কথা কৈছে আচলতে জাতীয়তাবোধ আমাৰ এই কথাখিনি লাগিব নহয় জানো নিশ্চয় নিশ্চয় আজি যে মই ৰুদ্ৰ চিনেমা হলত আছে তাত এতিয়া আমি দেখিছো আমাৰ অসমীয়া সংস্কৃতি খোল তাল বা গায়ন বায়ন তাত দেখাইছে খুব ভাল হৈছে যদি আমি আমাৰ ভাওনাৰ মাধ্যমেৰে আমাৰ অসমীয়া পৰম্পৰাগত সাজ সজ্জাক উপস্থাপন কৰিব পাৰিলে ভাল কথা কিন্তু আপোনাক মই মৰিগাঁৱৰ কথাটো এই কাৰণে ক'লো মই এটা ভিডিঅ' দেখিছিলো এইকেইদিন অংকীয়া ভাওনাৰ এটাৰ যিভাগ অগ্নিগড় নগছি বন্তিৰ তলেৰে ভাৱৰীয়াজনে মায়া ছেট কৰি ওলাই আহে নহয় জানো নবিধ ভক্তিৰ তাত প্ৰতীক হিচাপে থাকে সেই যিভাগ অগ্নিগড় তাত লগাইছে সেই অগ্নিগড় ভাগত মোৰ দৃষ্টি বিভ্ৰমো হ'ব পাৰে মই কিন্তু তাত বন্তিৰ পৰিৱৰ্তে কিবা লাইটৰ নিচিনা দেখিছিলো আপুনি তালৈ গৈছিলে আপুনি কওকচোন সেইটো কি দেখিছিলে হয় সেইটো হয় বাৰু তাত আচলতে বন্তি সদৃশ লাইট লগোৱা হৈছে কিন্তু পিছফালৰ পৰা সেই লাইট বুলি পুৰা ধৰা পৰা গৈছে এই সম্পৰ্কে আমি তাত বক্তৃতা ৰাখোতেও তেওঁলোকক কৈছো আগতেও আমি এই বিষয়ে কৈছো তেওঁলোকৰ এটা কথা থাকে যিহেতু তেওঁলোকে এটা ইভেন্ট মেনেজমেণ্টক দি পেলাই কামটো কৰায় ধৰা কামটো তেখেতলোকে নিজে আহি নকৰে এজন ইভেন্ট মেনেজমেণ্টক কৰাই বহুখিনি আগতে আৰু গণ্ডগোল কিছুমান ঘটিছিলে সেইবোৰ ঠিক হৈছে আৰু এইবাৰো আমি কৈ থৈ আহিছো আগতেও আমি কৈছো যেনেকে পাৰো এইখিনি ঠিক হ'ব আৰু মই এইটোও কৈছো যে ঠিক আছে বাহিৰত আমি যেতিয়া ভাওনাবিলাক কৰা যায় তেওঁলোকে গৈ পেলাই তাত নিৰ্মাণ কৰে সেই যিটো গ্ৰুপ থাকে সেই গ্ৰুপটোৱে কৰে তেওঁলোকে কি কৰে তাত যিহেতু আমাক লাইট মানে চাকি জ্বলাবলৈ নিদিয়ে মঞ্চত চাকি জ্বলাবলৈ নিদিয়াৰ কাৰণে তাত মানে এই লাইটৰটোৱে জ্বলোৱা হয় ফ্ৰণ্টৰ ফালৰ পৰা বৰ ধৰিব নাই কিন্তু পিছফালৰ পৰা পুৰা ধৰিব পাৰি লাইট বুলি কিন্তু যিহেতু আমি ধৰক আমাৰ যিহেতু মাতৃভাষা ভাওনা বিভিন্ন সময়ত সমালোচনা কৰা দেখা যায় গতিকে আমি মাতৃভাষা ভাওনা মইতো অংকেও কৰিছো মাতৃভাষাও কৰিছো কিন্তু মাতৃভাষা ভাওনা বেছি কৰা মানুহ হিচাপে সেই বস্তুখিনি চাইছো কিখিনি ল'ব পাৰো কিখিনি ভাল অনুসৰণ কৰিব বিচাৰিছো এতিয়া যেতিয়া অগ্নিগড়ত লাইটটো সেইটো দেখিছো কিন্তু মনত দুখ লাগিছে তেওঁলোকে ৰক্ষক বুজি পাইছো আচলতে কথাটো হয় তেখেতলোকে সেইখিনি কৰিছে যথেষ্ট পৰিমাণে আচলতে তেখেতলোকে মই ক'লোৱে তেখেতলোকে নিজে কৰা নাই তেখেতলোকে চকু দিব লাগে আৰু আমি ইতিমধ্যে তেখেতলোকক লিখিত আকাৰে কথাটো জনাইছো কালি যিহেতু মোৰ এখন চেমিনাৰ পেপাৰ আছিল মই চেমিনাৰ পেপাৰখনত সেই কথাটো লিখি দিছো মই লিখি দিছো আৰু মই কৈছো যে মই যিহেতু উজনিৰ মানুহ মই মাতৃভাষা ভাওনাৰ লগত যথেষ্ট জড়িত মই অংকীয়া আৰু মাতৃভাষা দুইটাৰ লগতে জড়িত মই অংকীয়াক কোনো মাতৃভাষাক কিন্তু মই মাতৃভাষাক বেয়া পাবলৈ লৈছো যেতিয়াৰ পৰা মাতৃভাষা ভাওনা কৰা শিল্পীসকলে আধ্যাত্মিকতাৰ উদ্ধত গৈ পেলাই তামসিক গুণ যেতিয়া গ্ৰহণ কৰিবলৈ ললে মই তেতিয়াৰ পৰা অকণমান বেয়া পাবলৈ লৈছো সেইটো কথা মই ইতিমধ্যে মই অলপ কৈছোৱে গতিকে তেওঁলোকৰ সেইখিনি আছে আৰু সেই কেতিয়াবা মই যে ক'লো সেই মণিডালৰ নিচিনাও কাহিনী কিছুমান হৈ যায় কালি মোক সঞ্চালিকা বাইদেৱে সেইটো কৈছে যে আমি কোৱা স্বত্তেও কেতিয়াবা মণিডালৰ নিচিনা কাহিনীটো হৈ যায় সেইকাৰণেও হৈছে চাগে তথাপি তেখেতলোকে চকু দিব বুলি মোৰ বিশ্বাস তাত যথেষ্ট গুণী জ্ঞানী বয়োজ্যেষ্ঠ ব্যক্তি আছে তেখেতলোকে চকু দিব আৰু আমাৰ শিল্পীসকলেও এই কথাটোত যিসকলে পাৰে কিন্তু আমাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল তুমি যে ক'লা শিল্পীসকলে দেখিও নকয় নোকোৱাৰ কাৰণে আচলতে কথাবোৰ চকুত নপৰে এতিয়া মই যেনেকে ক'লো যে তুমি যেতিয়া অসমীয়া ভাওনাৰ পোছাক পিন্ধিছা পুৰুষজনেও অসমীয়া পিন্ধক অসমীয়া সম্পূৰ্ণ অসমীয়া বুলি ক'লে চেলেং গামোচালৈ আহিব কিন্তু অসমীয়া আৰ্হি থকা আমি আজি চাপকণ আচকণ গাঁতিচোলা আৰ্হি থকা যদি পোছাকখিনি পিন্ধো অন্ততঃ বাহিৰৰ মানুহে ভাবিব যে অসমৰ পোছাকটো কিন্তু এনেকুৱা হয় আচলতে যিকোনো প্ৰকাৰে আমাৰ সংস্কৃতিটো শুদ্ধভাৱে আমি জীয়াই আৰু আমি কাৰণ লোককলাটোক পৰিস্ফুট কৰাটো আমাৰ অতি কাৰণ তুমি গুৰুজনাৰ নাটবিলাকত চাবা গুৰুজনাৰ নাটত লিখা আছে পঢ়িয়ে পতাম্বৰ লহু লহু ধাই মত্ৰ গজ গামিনী কামিনী মায় পঢ়িয়ে পতাম্বৰ মানে পাটৰ কাপোৰ ৰুক্মিণী কেলে লিখিছে গুৰুজনে গোটেই কালি আমি শুনিবলৈ পাইছো বা আগতো আমি দেখিছো কালি এজন বক্তাই কৈছে তাত যে আমি যেতিয়া তাত কৰিছিলো তাত বক্তাজনে কৈছে যে আমাৰ থলুৱা ভাষাখিনি কিন্তু অংকীয়া নাটত সোমাই আছে গতিকে মাতৃভাষা যিহেতু আমাৰ নিজৰ ভাষা নিজৰ ঠাই ভাষা তাত থলুৱা বস্তুখিনি আহিবই লাগিব তাত যদি আমি থলুৱা ভাষাটো ব্যৱহাৰ কৰিছো থলুৱা কিন্তু বাকী আনুষংগিক ব্যৱস্থাটো কৰি আছো বঙলুৱা তেতিয়াহ'লে ভাওনাৰ ব্যৱস্থাটোত মানুহৰ মানে অকণমান অসুবিধা পাই যায় আৰু সেইকাৰণে কিছুমানে অকণমান বেয়াকে ক'বলৈ চেষ্টা কৰিছে গতিকে মই তোমাক এজন নতুন প্ৰজন্মৰ শিল্পী হিচাপে অনুৰোধ জনাইছো তুমি এইটো কথা তোমালোকৰ অলপ গুৰুত্ব দিয়া তোমালোকৰ চেনেলেও অকণমান এই বিষয়টোত অলপ প্ৰচাৰ কৰা পাৰিলে মানে ভাষাটোত থক কিন্তু গুৰুজনাৰ আৰ্হিখিনি আনক যেনে গুৰুজনাৰ ভাওনাৰ যিটো মূল আৰ্হি মানে সংলাপ ধৰ্মী হওক সংলাপেই কওক কিন্তু সংলাপখিনি ক'বলৈ যাওঁতে যে এজন কৃষ্ণই হেৰিক কৈছে তোমাৰ এখন আমাৰ শকুনি প্ৰতিশোধ নাটখনত কৈছে আত্মশ্লাঘা কৰা অৰ্জুন তুমি আত্মশ্লাঘা কৰিলে তোমাৰ আত্মহত্যা সমান আত্মশ্লাঘা কৰা মানে নিজৰ প্ৰশংসা নিজে কৰা নহয় জানো মই সেইটোৱে বুজিব আমাৰ যে ভাওনাত কেতিয়াবা কৃষ্ণজন ওলাই আহিয়ে কয় আমি এই ওমকাৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী আমি এই ওমকাৰ
এই যে শব্দটো কয় হয় ভাওনাত নিজৰ পৰিচয় নিজে দিয়া এটা কথা আছে কিন্তু মই আমুক অৱতাৰ ললো বুলি কোৱাটো আৰু আমিয়ে ওমকাৰ বুলি কোৱাটো মই যেন আত্মশ্লাঘা হল তেনেকুৱা যেন লাগে চৰিত্ৰটোৱে আৰু বহু ক্ষেত্ৰত আমাৰ ভাওনাৰ চৰিত্ৰবোৰ তেনেকুৱা হৈ থকা যেন দেখা যায় গতিকে এই কথাটোত কিন্তু চকু দিয়াৰ প্ৰয়োজন আছে আৰু এইখিনি তুমি যেনেকে কৈছা আমি অংকীয়া ভাওনা মাতৃভাষা ভাওনা এই দুভাগ নকৰাটো বেছি ভাল কাৰণ আমি অসমীয়া মানুহ আমি ভাওনা কৰো আমি দুইখন ভাওনা কৰি আমাৰ ভাওনাৰ দুটা ৰীতি আছে এটা অংকীয়া ৰীতি এটা মাতৃভাষা আমি দুইটা ৰীতিয়ে কাম কৰো এই অংকীয়া ভাওনাৰ শিল্পীসকল একদম ওপৰৰ মাতৃভাষা ভাওনাৰ শিল্পীসকল তলৰ এই বিভাজনটো খুব বেয়া বিভাজন আৰু এইটো নকৰিবলৈ মই সকলোকে অনুৰোধ কৰো সকলোৱে গুৰুজনাৰ নাটকেইখন প্ৰথম কৰক তাৰ পাছত তোমাৰ সৃষ্টিৰে তুমি মাতৃভাষা কৰা কাৰণ মাতৃভাষা ভাওনা হৃদয়ত সোমাই আছে এটা কোনো কাক উলিয়াই দিব নোৱাৰে কিন্তু আৰু এটা কথা যে ধৰ্মৰ নামত আটাইতকৈ বেয়া ব্যৱসায়খন চলে কিন্তু গতিকে ধৰ্মৰ নামত যদি অতিমাত্ৰা অন্ধবিশ্বাসলৈ গুচি যোৱা যায় তেতিয়া কিন্তু সমস্যা আৰু জৰ্জৰিত হৈ যাব দেই মই বেয়া নাপাব সত্য কথাটোহে কৈছো যিটো মই দেখিছো মানে গতিকে ধৰ্ম আজি ভাওনাখন কৰিছো এনেকুৱা হ'ব নালাগে নিহিংগ কোখাই ওলোৱা ব্যক্তিজনেহে তাৰ মূল মানুহ বাকীখিনি কাম নাই বৰা চলোৱাজনৰ এই মানসিকতাটো কিন্তু গঢ় লৈ যাব বাকীখিনি শিল্পীক এটা কথা কিন্তু প্ৰত্যেকজন শিল্পীয়ে মনত ৰখা উচিত যে তাত যে অখুৰ হৈ ওলালেও যে মানুহ গৃহস্থই যে তোমাক সেৱা কৰে তোমাক যে এখন গামোচা দিয়ে তোমাক অখুৰ ভাবি নকৰে তোমাক ভগৱান ভাবি তুমি যেতিয়া ভগৱান চৰিত্ৰ ৰূপ দিবলৈ গৈছা তোমাৰ ভগৱানৰ গুণখিনি তুমি কিন্তু ধাৰণ কৰিব লাগিব তুমি যদি ধাৰণ কৰিব নোৱাৰা সেই ভগৱান শক্তিয়ে তোমাক কিন্তু বিপদত পেলাব এইটো কিন্তু সকলোৱে কাৰণ আমি যে বিশ্বাস কৰিছো ভগৱান আছে এতিয়া এই কথাটো গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবো খুব সুন্দৰ কৈছে প্ৰদীপ দা সুন্দৰকৈ কথাখিনি আপুনি বিশ্লেষণ কৰিছে আচলতে আপুনি অধ্যয়ন কৰে কথাখিনি অধ্যয়ন কৰে পৰ্যালোচনা কৰে নিজক আত্মসমালোচনা কৰে আত্ম অধ্যয়ন কৰে সেইকাৰণে কথাখিনি ইমান আপুনি দৃঢ়তাৰে ইমান আপুনি একেবাৰে তলৰ পৰা ওপৰলৈকে কথাখিনি আপুনি ক'ব পাৰিছে আপোনাৰ এই যি অধ্যয়নশীল মন এই অধ্যয়নশীল মনক মই শ্ৰদ্ধা জনাইছো আৰু আমিও হেনেকুৱা ধৰণৰ হ'বলৈ যত্ন কৰিছো বা কৰিম আপোনাৰ কিন্তু আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে আপোনাৰ যথেষ্ট দায়িত্ব আছে আপুনি নতুন প্ৰজন্ম আপুনি নিজে মুখা শিল্পৰ লগত জড়িত ভাওনা অংকীয়া ভাওনাৰ লগত জড়িত বা নৃত্যৰ লগত জড়িত গোটেইখিনিৰ লগত আপুনি জড়িত আপোনাৰ এনেকুৱা কিবা পদক্ষেপ আছে নেকি যে আপুনি নতুন প্ৰজন্মক এই ধাৰাটোলৈ আপুনি আকৰ্ষণ কৰিব নিশ্চয়কৈ মই পদক্ষেপ লৈছোৱে মোৰ প্ৰথম কথা মই মোৰ ঘৰতে আচলতে তুমি অধ্যয়নশীল বুলি কৈছা অধ্যয়নশীল নহয় বাৰু সেইটো মই নকওঁ খালি মই বুজিবলৈ চেষ্টা কৰোঁ বিষয়টো কাৰণ অধ্যয়ন কৰিলে এখন সাগৰ ইয়াত নোৱাৰা অধ্যয়ন কৰিলে বহুত কথা আছে যাই কি নহওক তোমাৰ ভাষাই বা মই অধ্যয়নশীল বুলিয়ে ধৰি ললো কথাটো হ'ল মই পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছো মই মোৰ ল'ৰাক এতিয়া যিমান কেইখন কৈছো মই অংকীয়া ভাওনা শিকাবলৈ বিচাৰিছো আৰু মই ইয়াত আমাৰ মোৰ গাঁওখনত মোৰ জৰাবাৰী গাঁওখনত মই এতিয়ালৈকে প্ৰায় 4-5খন অংকীয়া ভাওনা মোৰ নেতৃত্বত হৈছে উদয় দাই পৰিচালনা কৰিছে মই বাকীখিনি মই কৰি দিওঁ তেনেকে আমি তেওঁলোকক ইতিমধ্যে অংকীয়া ভাওনাৰ প্ৰতি তেওঁলোকৰ জাপটো বহি গৈছে গতিকে আমি যি দেখুৱাই থাকিম সেইখিনিয়ে ল'ৰা ছোৱালীখিনিয়ে ল'ব গতিকে আমি ভাবো অন্তত প্ৰতিটো টিমে প্ৰতিটো দলে অন্তত প্ৰতি বছৰে এখন অংকীয়া ভাওনা বা 5খন বা 6খন অংকীয়া ভাওনা কৰাটো তেওঁলোকৰ দায়িত্ব বুলি পালন কৰক তেতিয়া কিন্তু বাকীখিনিও গ্ৰহণ কৰিব কাৰণ গুৰুজনাৰ নাটকেইখন বাহিৰে তুমি বেলেগ ভাওনাৰ কথা যিমানেই নকলেও আমাৰ কিন্তু এই ক্লাছটো থাকি যাব অংকীয়া মাতৃভাষা অংকীয়া ক্লাছটো থাকি যাব গতিকে মই ভাবো উত্তৰসূৰী প্ৰজন্মই এই কথাটো গুৰুত্ব দিয়ক আৰু ভাওনাৰ পৰা শিকক আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে নাটকৰ বিভিন্ন বৈশিষ্ট্য আছে অংকীয়া নাটৰ যিখিনি বৈশিষ্ট্য আছে গোটেই ৱৰ্ল্ডৰ যিসকল ডাঙৰ নাট্যকাৰ বা নাট্যশিল্পী আছে সেইসকলতকৈ বহুত ওপৰত গতিকে আমি সেই বস্তুটো নিব লাগে আৰু সেই আৰ্হিটো মাতৃভাষাত ভৰাই ল'লে মই ভাবো মাতৃভাষা ভাওনাটো বহুত ওপৰত গুচি যাব কাৰণ যিমানে সংক্ষেপে কথা ক'বা কথাটো বুজিবলৈ ভাল হয় মানুহে ভাল পায় বেছি কথা ক'লে বহু বলকি বুলি কয় গতিকে গুৰুজনাৰ নাটত কিন্তু আৰু গুৰুজনাৰ নাটকত তোমাক এটা কথা কওঁ আজি যে ভাওনা পৰিচালনা কৰা কৈ থাকে নাটখনত চব কথা লিখিয়ে থোৱা আকৌ কি পৰিচালনা কৰা কিন্তু গুৰুজনাৰ নাটখন যে কৰিব নোৱাৰে তাৰ কথাটো কি গুৰুজনাৰ নাটখনত লিখা থাকিলে যে উহি প্ৰকাৰে বালক কৃষ্ণ আখিয়া খেৰি খেলালো বুলি যেতিয়া ক'লে কি খেল তাত খেলিলে তাত কোৱা নাই সেইজন পৰিচালকজনে কৰিব লাগিব কি খেল খেলালে এই তোমালোকৰ লোকেল জেগাটোত চলি থকা খেলখিনি দেখুৱালে নে কি খেল খেলালে এতিয়া খেল দেখালে টাংগুটি দেখুৱালে কি দেখালে কিন্তু তেওঁ ভাগৰ পৰিচালনাৰ কাৰণে দায়িত্ব কিন্তু বৰ্তমান নাটকসমূহত সেই সমস্যাটো আছে তেখেতলোকে একদম মানে আমাৰ যিখন সামাজিক নাটকৰ নিচিনা নাট্যযাত্ৰাটো হৈ যায় একদম মানে ৰিয়েলিষ্টিক বুলি যিটো কয় সেইটো কাৰণে মই ভাবো মই এই কথাটো অনুৰোধ কৰোঁ আমি পদক্ষেপ লৈছো আৰু ইতিমধ্যে মই মোৰ থলুৱাকে প্ৰায় মই মোৰ নিজৰ শাল আছে
তাঁতৰ শালত মই দেশৰ কাৰণে বস্তু বনাবলৈ ব্যৱস্থা কৰিছো দুগৰাকী মহিলাই অহৰহ আমাৰ যিটো আৰ্হি গহনা নিৰ্মাণ কৰি থাকে এনেধৰণে পদক্ষেপ লৈছো যদি আমাক ৰাইজে মৰম কৰে ৰাইজৰ মৰমত ইমান দিনলৈকে চলি আছো মই ভাবো আমাৰ হেৰিটো সপোনবিলাক পূৰ হ'ব মই ভাবো যে সকলো আছিল সকলো আছে নুবুজো নলওঁ গম সেইকাৰণে কৈছো যে বাজক দবা বাজক শংখ বাজক মৃদংখোল অসম আকৌ উন্নতি পথত জয় আই অসম তেতিয়াহে হ'ব আমি নিজক চিনি পাব লাগিব ভূপেন হাজৰিকাৰ ভাষাৰে নিজক চিনি পাব লাগিব আমাৰ কিমান শক্তি আছে আজি আমি অসমীয়া অসমীয়া কৈ থাকিলে নহব আজিৰ দিনত মই 9 দিন হাতেৰে ক'ব বিচাৰিছো যে কালিলৈ যদি কলিকতাই বা অন্য ৰাজ্যই যদি চুলি বন্ধ কৰি দিয়ে অসমত কিন্তু ভাওনা কৰিব নোৱাৰে এতিয়া চুলি বনোৱা ফেক্টৰী অসমত কেইটা আছে এটাওতো নাই কিন্তু আমি অসমীয়া গীত কৈ থাকিলে আমি বাহিৰৰ মানুহে কেলে আমুক কৈছে কেলে কৈছে হুলস্থুল কৰি আছো কিন্তু কোনোবা দিনাখনি কোনোবাই পদক্ষেপ লৈছে নে যে আমাৰ অসমত ভাওনাত লগা বস্তুকেইটা অসমতে নিৰ্মাণ হওক কৰিছে যদিও তাক ঠগি মগি তাক নাইকিয়া কৰি শেষ কৰি দিছে এই যে কেঁকুৰা জাতি বুলি যে কয় তাক কেঁকুৰা ঠেলি ঠেলি আনি তলত পেলাই দিছে গতিকে মই ভাবো কথাৰে নহব কামো কৰি যাব লাগিব ঠিক আছে প্ৰদীপ দা ধন্যবাদ জনাইছো আপোনাক ইমান সুন্দৰকৈ প্ৰতিটো কথা আপুনি বিশ্লেষণ কৰি গৈছে আৰু প্ৰত্যেকটো কথা আপুনি দৰ্শকৰ বাবে আহ্বান জনাইছে আপোনাৰ যথেষ্ট ক্ষোভ আছে যিখিনি ভুল আছে যিখিনি আপোনাৰ আখুৱা দেখিছে সেইখিনি নিশ্চয় দূৰ হ'ব আমি আশাবাদী আপোনাৰ দৰে ব্যক্তিয়ে বা আমিও যদি চেষ্টা কৰো নিশ্চয় এইখিনি দূৰ কৰিব পাৰিম যেহেতু আমাৰ অসমীয়া সংস্কৃতিটো খুব এটা বাৰেৰহণীয়া সংস্কৃতি আমাৰ এটা সমৃদ্ধিশালী এটা সংস্কৃতি এই সংস্কৃতি জীয়াই ৰখাৰ বাবে আপুনি মই আমি সকলোৱে বদ্ধপৰিকৰ হৈ আমি কামত আগবাঢ়িব লাগিব নহয় জানো এইডোখৰতে এটা কথা আচলতে ইজনে সিজনৰ অন্তৰখন বুজি প্ৰথম মৰমটো থাকিব লাগিব ভাতৃত্ব প্ৰেমটো থাকিব লাগিব তেতিয়া মই ভাবো সব ঠিক হৈ যাব ঠিক আছে আপুনি যথেষ্ট আপোনাৰ ব্যস্ততাৰ মাজতো আমাক সময় দিলে আপোনালৈ আন্তৰিক ধন্যবাদ পিএমবি মিক্স ইউটিউব চেনেল তথা চিনাকি অনুষ্ঠানৰ তৰফৰ পৰা আপোনাৰ এই যাত্ৰা অব্যাহত থাকক আপুনি অধ্যয়ন কৰি থাকক আপোনাৰ অধ্যয়নৰ ফল আপুনি উত্তৰ প্ৰজন্মৰ মাজত বিলাই যাওক আমাকো বিলাই যাওক আমি তাকে কামনা কৰিছো আপোনাৰ এই সৃষ্টিকামী শিল্প উদ্যোগ অনাগত দিনত অসমৰ এটা আগশাৰীৰ সাংস্কৃতিক শিল্প উদ্যোগলৈ পৰিণত হওক সেয়া কামনা কৰিছো শেষত আপোনালৈ ধন্যবাদ জনাইছো ধন্যবাদ তোমালোকলৈ ধন্যবাদ জনালো আমাৰ হেন অকিঞ্চনক তোমালোকে যে বাছি ললা আচলতে আমি ইমানখিনি যোগ্য নহয় যদি তোমালোকে যেনেকে মৰম দিছা ৰাইজকো আমি কিয়বাত যদি নকব লগা কৈছো অকমান কথা কলে মাতটো ডাঙৰ হৈ যোৱা মোৰ এটা অভ্যাস আছে আৰু মই যদি হাত অংগী ভংগী নিদো মই কথা কব নোৱাৰো আৰু মই কথা কোৱা মানুহে নহয় সেইকাৰণে মই মিটিঙত ভাষণ দিলেও মোৰ এনেকুৱা হয় মোৰ অকমান আবেগটো বেছি নেকি গতিকে সকলোকে মোক ক্ষমা কৰিব দুই এটা কৰবাত ইংৰাজী শব্দ আছে ইংৰাজী শব্দ আহি যায় গতিকে ক্ষমা কৰিব দেই মই হাজি পাৰি কথা কব নাজানো সেইটো কাৰণে মোৰ এনেকুৱা হৈ যায় গতিকে মই সকলোলৈকে নমস্কাৰ জনাইছো তোমালোকক ধন্যবাদ জনাইছো তোমালোকে আচল বস্তুখিনি খান্দি উলিয়াই যাতে সংস্কৃতিটো বদ্ধ পৰিপক্ক কৰিবৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনি কৰি যাবা বুলি মোৰ বিশেষভাৱে তোমাৰ ওপৰত আৰু আমাৰ প্ৰহ্লাদ দাৰ ওপৰত বিশ্বাস আছে আৰু কৰি যাবা বুলি মোৰ আশা আছে ধন্যবাদ প্ৰিয় দৰ্শকসকল আপোনালোকে ইমান পৰে চিনাকিৰ এই অনুষ্ঠানটো সুন্দৰকৈ চাই থকাৰ বাবে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ প্ৰদীপ হাজৰিকা দাদাই যথেষ্ট আপোনালোকলৈ প্ৰশ্ন যথেষ্ট আহ্বান আপোনালোকলৈ জনাইছে আমি আশা ৰাখিছো এই আহ্বানখিনি আপোনালোকে যুক্তিসংগতভাৱে অধ্যয়ন কৰি যদি আমাৰ সংস্কৃতিৰ পথাৰখনত আপোনালোকে আগবাঢ়ি যায় নিশ্চয় আমাৰ অসমীয়া সংস্কৃতিটো এদিন নহয় এদিন বিশ্বৰ দৰবাৰত জিলিকি উঠিব আমাৰ সমৃদ্ধিশালী অসমীয়া জাতি অসমীয়া সংস্কৃতি জাকত জিলিকা হৈ ৰব আপোনালোকে পৰৱৰ্তী আমাৰ চিনাকি অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব তেতিয়ালৈকে আপোনালোকৰ পৰা বিদায় মাগিছো ধন্যবাদ